নমস্কাৰ প্ৰিয় দৰ্শক দি প্ৰাইম শোলৈ সকলোকে স্বাগতম জনাইছো মই পাৰ্থ বৰা। প্ৰিয় দৰ্শক, বানৰ পৰিস্থিতিৰ বিষয়ে আপোনালোক অৱগত। উজনিত অভূতপূৰ্ব বানৰ খবৰবোৰ আহি আছে, বানৰ ভিজুৱেলছবোৰো আহি আছে। আৰু আজিৰ দিনটোত যি এটা খবৰ, বৰ দুখজনক এটা খবৰ, নাজিৰাৰ বিহুবৰ নামৰ গাঁওখনৰ এতিয়াও 50-60 জন লোক নিৰুদ্দিষ্ট হৈ আছে। নিশেষ হৈ গৈছে নেপালী খুটি নামৰ এখন গাঁও। এতিয়ালৈকে 6টা মৃতদেহ উদ্ধাৰ হৈছে। নাজিৰাৰ এই পৰিস্থিতি, প্ৰবল যি বান, প্ৰলয়ংকাৰী বানে এক প্ৰকাৰ দিশহাৰা কৰিছে নাজিৰাৰ লোকক। গছৰ ওপৰত, উজনি অসমৰ বিভিন্ন লোকক আমি দেখিছোঁ গছৰ ওপৰত আশ্ৰয় লৈছে। শিৱসাগৰৰ এখন গাঁৱৰ এটা পৰিয়ালে নিজৰ গাঁওখনৰ একমাত্ৰ যি দুইমহলীয়া ঘৰৰ ৰুফটপত যোৱা 48 ঘণ্টা ধৰি আশ্ৰয় লৈ থাকিবলগীয়া হৈছে। যি ধৰণে সাহায্য বা অন্যান্য সামগ্ৰীসমূহ তেওঁলোকে লাভ কৰিব লাগিছিল, লাভ নকৰাৰ একাংশই কিন্তু অভিযোগ উত্থাপন কৰিছে। বানৰ কাৰণে প্ৰস্তুতি কিন্তু সেই সকল লোকৰ নাছিল, কাৰণ তেওঁলোকে এনেধৰণৰ বান জীৱনত প্ৰথমবাৰ দেখিছে। কি দিখৌ, কি দৰিকা, কি দিচাং, কি জাজি, সকলো নদী এক প্ৰকাৰ ফেনে ফুটুকাৰে বাঢ়িছে। ইয়াৰে অন্যতম এখন নদী 7 কিলোমিটাৰলৈকে অভাৰফ্ল' হোৱা পৰিলক্ষিত হৈছে। কিমান কৃষিভূমি ধ্বংস হৈছে, কিমান পশুধন ধ্বংস হৈছে, তাৰ কোনো হিচাপ নাই। এই যি 50-60 জন লোক নিৰুদ্দিষ্ট হৈ থকাৰ খবৰটো ক'লোঁ, এই 50-60 জনৰ ভিতৰত সোমাই আছে শিশু আৰু মহিলা। মই কালিও আলোচনা কৰিছিলোঁ বানৰ বিষয়ে। মোৰ সতীৰ্থসকলে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বানৰ পোনপটীয়া সম্প্ৰচাৰ দি আছিল, বানৰ বিভীষিকা আমাৰ সন্মুখত দাঙি ধৰিছিলে। আজি মুখ্যমন্ত্ৰী উজনিলৈ ৰাওনা হৈছে। তেওঁ উজনিৰ বান বিধ্বস্ত 4খন জিলা পৰিদৰ্শন কৰিব, মূলতঃ চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট। গতিকে আলোচনা আগবঢ়াই লৈ যাওঁ। মোৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে AN মহম্মদ, হাইড্ৰলজিৰ বিশেষজ্ঞ। মোৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে প্ৰফেচাৰ ভাগৱত প্ৰাণ দুৱৰা, গুৱাহাটী বিশ্ববিদ্যালয় ভূতত্ত্ব বিভাগৰ তেওঁ অধ্যাপক। তেওঁলোকৰ ওচৰলৈ যাম, কিন্তু এই মুহূৰ্তত মই যোৰহাটলৈ যাব বিচাৰিছোঁ। যোৰহাট নহয়, নাজিৰাত। যোৰহাটৰ মোৰ সতীৰ্থ গৌতম সম্ভৱতঃ এই মুহূৰ্তত নাজিৰাত আছে। আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ, কি মন্তব্য কৰিব বা এতিয়া পৰিস্থিতি কেনেকুৱা? হয়, নিশ্চয়কৈ পাৰ্থ, পৰিস্থিতি অতিকৈ জটিল। আৰু আমি যি ধৰণে কথাটো চাই আছোঁ যে নাজিৰা, সোণাৰীত যি ধৰণৰ বিপৰ্যয় হৈছিলে, যি ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ হৈছিলে, হয়তো পানীৰ কেৱল মাত্ৰ কিছু দৃশ্যাংশ সংবাদ মাধ্যমত ওলাইছিলে। গতিকে সেই সন্দৰ্ভত সেই সময়ত অৰ্থাৎ কালি দিনটোলৈকে ইয়াৰ ভয়াৱহতা আমি উপলব্ধি কৰিব পৰা নাছিলোঁ। কিন্তু যেতিয়া আজি আমি গৈছিলোঁ গ্ৰাউণ্ড জিৰ'লৈ, যেতিয়া গৈছিলোঁ বিহুবৰকে ধৰি চন্তককে ধৰি যি নেপালী খুটি গাঁও আছিলে তালৈ গৈছিলোঁ, অতি ভয়ংকৰ পৰিস্থিতি, পৰিৱেশ। আৰু গাড়ী এতিয়াও পানীত উপঙি আছে, পানীয়ে উটুৱাই নিছে। বহু গাড়ী, শ বাসগৃহ ইতিমধ্যে বিধ্বস্ত হৈ পৰিছে। 50-60 গৰাকী এখন গাঁৱৰে বাসিন্দা সন্ধানী হৈ থকাৰ আমি কিছু সময় পূৰ্বে নিউজ ব্ৰেক কৰিছিলোঁ। কিন্তু সেয়া নহয়, তাতকৈ বহু বেছি লোক মৃত্যু হোৱাৰ আশংকা প্ৰকাশ কৰিছে। আৰু নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁই ডাঙৰীয়া আমাৰ সৈতে আছে। তেখেতে এতিয়া বৰ্তমান মৃতদেহ উদ্ধাৰ কৰি আহিছে আৰু দিনজুৰি তেওঁ ব্যস্ত হৈ আছে। তেখেত আমাৰ সৈতে আছে। যি আমি চন্তক বিহুবৰৰ প্ৰায় 50-60 জন বুলি আমি কিছু সময় পূৰ্বে বাতৰি কৰিছিলোঁ, তাৰ স্থানীয় লোকসকলে কৈছে। কিন্তু আপুনি কৈছে তাতকৈও বেছি হ'ব পাৰে। নিশ্চিতভাৱে এতিয়াও বহুত মানুহ আমি বিচাৰি পোৱা নাই। আৰু তাৰে এতিয়া আমি আমাৰ গাৰ্জেন মিনিষ্টাৰ বিমল বৰা ডাঙৰীয়াৰ লগত আমি তাত গৈছিলোঁ। কিন্তু তেতিয়াও আমি দেখিছোঁ যে এঘৰ মানুহৰ মাজত 4-5জনকৈ মানুহ এতিয়ালৈকে পোৱা নাই। আৰু তেওঁলোকে যিটো তাত বানপানী হৈ গ'ল, এইটো মানে এনেকুৱা এটা প্ৰকৃতি, এনেকুৱা এটা ৰূপ আমি কাহিনীও দেখা নাই। 1 ঘণ্টাৰ ভিতৰতে পানী একদম 8 ফুট 9 ফুটলৈকে উঠি গৈছে। গতিকে এই ক্ষেত্ৰত প্ৰশাসনৰ ফালৰ পৰাও আমি এইটো নকওঁ যে যথেষ্টখিনি কাম কৰিছে, কিন্তু তালৈ যাব পৰা কোনো ব্যৱস্থাই নাই। আজি পিছবেলা সময়ত অকল ৰাস্তাটো খোল খাইছে, যিমান বাৰু মানুহ তাত সোমাইছে সহায় সহযোগিতা কৰা যায়। কাইলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেই জেগালৈকে যাব। তাত আপোনাৰ গৰু হাজাৰৰ ওপৰত মৰি আছে। চাৰিওফালে এনেকুৱা এটা দৃশ্য আছে, গৰুবোৰ উপঙি আছে, মানুহৰ ঘৰত কান্দোন হৈ আছে। কিয়নো বহু মানুহ আপোনাৰ তেওঁলোকে আত্মীয় স্বজন আজি নাই, বিচাৰি পোৱা নাই। তাৰ মাজতো কিন্তু মানুহৰ যে মানৱতা জীয়াই আছে আমি গম পাইছোঁ। কিয়নো কেইজনমান নাৱৰীয়াই নাই বুলি ক'লেও আপোনাৰ 60-70জনমান মানুহক এই মৃত্যুৰ মুখৰ পৰা তেওঁলোকে উদ্ধাৰ কৰিছে। গতিকে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এইটো সময়ত আমি সকলোৱে ঐক্যবদ্ধভাৱে জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে আমি ৰাইজৰ কাষত থাকি ৰাইজৰ সহায় কৰাৰ কাৰণে আমি আগবাঢ়ি গৈছোঁ। আৰু খোৱা পানী যথেষ্ট অভাৱ হৈছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে 5 লাখ লিটাৰ পানী ইতিমধ্যে পঠিয়াইছে, আমি দি আছোঁ। তাৰ উপৰিও আমি সাহায্য দি আছে, ব্যৱস্থা কৰা আছে। কিন্তু এনেকুৱা কিছুমান জেগা এতিয়াও আছে যিবোৰ জেগাত আপুনি যাব এতিয়াও পৰা নাই। আমি বিধায়ক কিমান আশংকা কৰিছে, মৃত্যুৰ কিমান আশংকা কৰিছে? আপুনি খবৰ দিছিলে আমাক
500টা মৃতদেহ উদ্ধাৰ হৈছে গতিকে 50-60জন লোক নিৰুদ্দিষ্ট সুধিব বিচাৰিছোঁ যে আপুনি কিমান লোক নিহত হোৱাৰ আশংকা কৰিছে শতাধিক বুলি আপুনি ধৰি লওক সেইটো এতিয়া আপুনি কৈ দিব নোৱাৰে মানুহখিনি মিচিং হৈ আছে বুলি কৈছে এটা মিচিং হৈ আছে শতাধিক ওপৰত মানুহ মিচিং হৈ আছে সেইখিনি এতিয়ালৈকে মানুহ জীয়াই আছে নে ক'ৰবাত গৈছে নে ক'ত আছে মাক দেউতাকেতো বিচাৰি পোৱা নাই কিন্তু তাৰ মাজতে আমি এতিয়া গৈছিলোঁ আমাৰ বিমল বৰা ডাঙৰীয়া পৰিয়ালৰ আপুনি উদ্ধাৰ কৰিছে মৃতদেহ এতিয়া এটা মৃতদেহ আজি মই ৰাতিপুৱা গৈছোঁ 3 দিন ধৰি তাতে পৰি আছে 3 দিন ধৰি পানীৰ মাজত আছে কোনো কাৰণতে মৃতদেহ আমি হেৰি কৰিব পৰা নাই কিন্তু ৰাতিপুৱা গৈ মানে মানৱতাৰ খাতিৰত কেতিয়াবা মানে আমি আইনৰ উৰ্ধত কেতিয়াবা কাম কৰিবলগীয়া হয় মৃতদেহটো মুখৰ আগত পৰি আছে ল'ৰা ছোৱালীকেইটা কান্দি আছে মানুহগৰাকী কান্দি আছে আত্মীয় স্বজন কান্দি আছে দেখিব নোৱাৰিলোঁ লাষ্টত মানে পুলিচ অহালে নৰৈ নিজে দা লৈ আমি মানে মৃতদেহটো দলৰ মাজৰ পৰা কাটি মেলি উলিয়াবলগীয়া হৈছে এনেকুৱা এটা দৃশ্য আপুনি নিজৰ পিতৃ মৃতদেহটো যেতিয়া পুত্ৰৰ মুখৰ আগত লৈ যদি 2 দিন ধৰি কান্দি থাকিবলগীয়া হয় এইটো কেনেকুৱা এটা দৃশ্য কিন্তু এই ক্ষেত্ৰত আমি কাকো দুখাব নোৱাৰোঁ কিন্তু পানীয়ে এনেকুৱা ধৰণে আহিছে এনেকুৱা ধৰণে মানুহক উটাই লৈ গুচি গৈছে তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিমান পাৰে সহায় সহযোগ পঠিয়াইছে আমি আশা কৰিছোঁ কাইলৈ তেওঁ সেই জেগালৈও নিজেও যাব আমি আশা কৰিছোঁ কিমান ঘৰ ভাগিছে সেইটোতো হিচাপেই নাই কিমান ট্ৰাক পকলেন মাটিৰ তলত সোমাই গ'ল সেইবোৰতো হিচাপ নাই সেইবোৰতো পিছতহে আমি গম পাম গতিকে আমি এতিয়া আমি য'ত যাম হিলাকুটি বুলি এতিয়া জেগাত তাৰপৰা এতিয়া মানুহে ফোন কৰিছে তাত আজি মানুহে 2 দিন ধৰি একো খাবলৈ পোৱা নাই কিন্তু তাৰপিছত তালৈ মানে খাবলৈ পোৱা মানে তাত যাবলৈ কোনো ব্যৱস্থাই নাই এতিয়া পানীটো অলপ কমিছে বুলি কৈছে এতিয়া ৰাতি গৈ আমি আকৌ তাত সোমাবগৈ লাগিব গতিকে নাজে তেনেকুৱা এটা পৰিস্থিতি আমি মুখামিলা ভয়াৱহ পৰিস্থিতি প্ৰশাসনৰ ফালৰ পৰা সহায় মই গৌতম মই পুনৰ আপোনাৰ ওচৰলৈ যাম ময়ূৰ বৰগোহাঁই বৰ সুন্দৰকৈ বিশ্লেষণ কৰিলে বৰ ভয়াৱহ পৰিস্থিতি অসমে চাগৈ পিছতহে উপলব্ধি কৰিছে কিন্তু নাজিৰাবাসীয়ে সঁচাকৈ ভোগ কৰিছে 100জনৰ অধিক লোক এতিয়া এই মুহূৰ্তলৈকে নিৰুদ্দিষ্ট হৈ থকাৰ খবৰ বিধায়ক ডাঙৰীয়াই দিছে গতিকে তেওঁলোক ক'ত আছে কেনেকৈ আছে জীৱিত নে মৃত এই মুহূৰ্তত ক'ব পৰা নাই চকুৰ সন্মুখতে পিতৃ মৃতদেহ 2 দিন ধৰি পৰি আছিলে আৰু পুত্ৰই কোনো একো কৰিব বা একো পদক্ষেপ ল'ব নোৱাৰাৰ এক অৱস্থাত তেওঁ থাকিবলগীয়া হৈছিল অবৰ্ণনীয় মই জ্যোতিপ্ৰসাদ আপোনাৰ ওচৰলৈ গৈছোঁ আপোনাৰ পৰা আপডেট জানিব বিচাৰিম কি ক'ব নিশ্চয়কৈ পাৰ্থ আচলতে পানী কিছু কমিছে আপোনাৰ জেগাই জেগাই কিছু পানী কমিছে যি জাজি নদীৰ যি পানী সোমাইছিলে কিন্তু লুখুৰাখন গাঁৱৰ কিন্তু বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈছে তাৰ মূলত কাৰণ হৈছে যি লাইন আছে সেই ৰেল লাইনৰ আচলতে যি কালভাৰ্ট আছে সেই কালভাৰ্টেদি পানী যি ধৰণে যাব লাগিছিলে যাব পৰা নাই সেইটো কাৰণে কঁঠালবাৰী আৰু লুখুৰাখনত কিছু আপোনাৰ পানী কমিছে যদিও এতিয়াও কিন্তু প্ৰায় 1 কাঠ পৰ্যন্ত পানী হৈ আছে মানুহ ঘৰলৈ যাব পৰা নাই আৰু মই এইখিনিতে তথ্য জনাব বিচাৰিছোঁ প্ৰায় 25টাকৈ মৰিয়নি সমষ্টিত 25টাকৈ ইয়াত কেম্প ইতিমধ্যে চৰকাৰীভাৱে ইয়াত স্থাপন কৰা হৈছে আৰু আজি যি বিধায়ক মহোদয়ে জনোৱা মতে 5,000 লোক এফেক্ট হৈছে বুলি কৈছে 5,000 লোক ক্ষতিগ্ৰস্ত হৈছে বানৰ ফলত আৰু 25খনকৈ গাঁও ইয়াত বানৰ কবলত পৰিছে আৰু যি লুখুৰাখন যি আপোনাৰ জাজি নদীৰ যিবিলাক কাষৰীয়া যি আপোনাৰ মই জেগাকেইটাৰ নাম কৈছোঁ যে হাতীমৰীয়া দুলীয়া গাঁও লুখুৰাখন পানীগাঁও পানীতোলা লেফেৰা হালুৱা পথাৰ কোঁৱৰ গাঁও এই গাঁওবিলাকৰ প্ৰায় সংখ্যক লোকে এতিয়া বানাক্ৰান্তৰ ফলত তেওঁলোকৰ এতিয়া অৱস্থা আচলতে খুব বেয়া বুলি ক'ব পাৰি আৰু ৰিলিফ কেম্প দিছে কিন্তু ৰিলিফ কেম্প পৰ্যাপ্ত ধৰণে যি ধৰণে দিব লাগে খাদ্য সামগ্ৰী নোপোৱাৰ অভিযোগ উত্থাপন হৈছে কিন্তু যিমান পাৰে প্ৰশাসনে চেষ্টা কৰিছে আজি মন্ত্ৰী কেশৱ মহন্ত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত চেলেংহাটৰ যি আশ্ৰয় শিবিৰ তাত আহি উপস্থিত হৈছিল আৰু এটা কথা তেওঁ ভাল খবৰ যে তেওঁ জানিবলৈ দিছে 5 দিনৰ ভিতৰত ক্ষতিগ্ৰস্ত লোকসকলক যি তেওঁলোকৰ বাচন বৰ্তন বা তেওঁলোকৰ যিখিনি যাৱতীয় নিত্য ব্যৱহাৰ্য যিখিনি সামগ্ৰী সেইখিনিৰ কাৰণে 5 দিনৰ ভিতৰত তেওঁলোকক সাহায্য প্ৰদান কৰিব আৰু যি জ্যোতিপ্ৰসাদ নাজিৰাৰ সমান বিভীষিকা মৰিয়নিত নাই নহয় জানো নাজিৰাই যি বিভীষিকা আমি নাজিৰাত পৰিলক্ষিত কৰিছোঁ মৰিয়নিত কিছু কম নে কি কয় নিশ্চয়কৈ মৰিয়নিত কিছু কম নাজিৰাৰ সমান নহয় কিন্তু 2জনকৈ লোক মৃত্যু হৈছে আৰু এজন বৰ্তমানেও এতিয়া সন্ধানহীন অৱস্থাত আছে আজি SDRFে গোটেই দিনটো অভিযান চলাইছিল কিন্তু তেওঁক উদ্ধাৰ কৰিব পৰা নগ'ল যিজন আচলতে লোক নায়ক উপাধি এজন লোক আৰু এটি শিশু 5 বছৰীয়া এটি শিশুৰ মৃত্যু হৈছে আৰু যিগৰাকী ললিত গগৈ তেওঁৰ মৃত্যু হৈছে আৰু এই 2টা পৰিয়ালকে 4 লাখকৈ টকা
ইতিমধ্যে মন্ত্ৰীয়ে কেশৱ মহন্তই ঘোষণা কৰিছে যে 4 লাখ টকা কাইলৈ বিধায়ক মহোদয়ে নিজে গৈ নিজাতে চেক প্ৰদান কৰিব আৰু যিসমূহ আচলতে ক্ষতিগ্ৰস্ত হৈছে বহু পশুধন ইতিমধ্যে খুব দুখ লগা এটা দৃশ্য গোহালিত গোধনসমূহ বান্ধি থোৱা অৱস্থাতে কিন্তু মৃত্যুমুখত পৰিছে বহুত গোধন তেনেধৰণৰ অৱস্থাত আছে নিজৰ ঘৰখনলৈ যাবলৈ মানুহে খুব ইচ্ছা কৰিছে কিন্তু যাব পৰা নাই আজি আমি আশ্ৰয় শিবিৰত যেতিয়া গৈছোঁ এক অৱৰ্ণনীয় পৰিৱেশৰ কথা তেওঁলোকে কৈছে কিদৰে এক ভয়াৱহ পৰিস্থিতি তেওঁলোকে সন্মুখীন হ'ল সেই বিষয়ে তেওঁলোকে আমাৰ আগত বৰ্ণনা কৰিছে যে মুহূৰ্ততে কিদৰে আচলতে তেওঁলোকৰ ঘৰৰ সপোনবিলাক আচলতে ঠান বান কৰি দিলে পাৰ্থ মই জ্যোতি প্ৰসাদ আপোনাৰ ওচৰলৈ যাম মই ষ্টুডিঅ'লৈ আহিব বিচাৰিম গৌতম যদি বান পৰিস্থিতিৰ যদি আমি কিছু দৃশ্য আপোনাৰ যোগেদি দৰ্শকক দেখুৱাব পাৰোঁ যদি পাৰি অনুৰোধ জনাম আপোনাক আৰু যদি পুনৰ বিধায়কগৰাকীৰ ওচৰলৈ যাব বিচাৰে তেওঁৰ ওচৰলৈ যাব পাৰিব কিন্তু ষ্টুডিঅ'টো দুগৰাকী অতিথি আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ আপোনালোক দুয়োগৰাকীয়ে বানৰ ভয়াৱহতা ইতিমধ্যে বৰ্ণনা কৰিলে এটা উপলব্ধি মোৰ যেতিয়া পানী শুকাব ইতিমধ্যে আপোনালোকে কৈছে হাজাৰ হাজাৰ পশুধনৰ মৃত্যু হৈছে গৰুৰ মৃত্যু হৈছে গোহালি বান্ধি থকা অৱস্থাত যেতিয়া পানী সোমাইছিল মাজনিশা নিমিষতে সেই গৰুবোৰৰ মৃত্যু হৈছিলে আৰু শৱদেহ উপঙি অহাৰো কথা ইতিমধ্যে ভিজুৱেল আমি দেখা পাইছিলোঁ অবৰ্ণনীয় গতিকে কি এক পৰিস্থিতিৰ সৃষ্টি হ'ব পানী শুকোৱাৰ পিছত সেয়াও আমি চিন্তা কৰিব লাগিব বেমাৰ আজাৰ যাতে নহয় বীজাণু যাতে বোৰো প্ৰতিৰোধ কৰিব পৰা যায় সেই দিশতো আমি কিন্তু ব্যৱস্থা ল'ব লাগিব এতিয়া মই ষ্টুডিঅ'লৈ আহিব বিচাৰিছোঁ দৌৰা ডাঙৰীয়া উপলব্ধি কৰিলে আপুনি শিৱসাগৰৰ খবৰ চাগে আপুনি পায়ে আছে পৰিয়ালৰ লোকৰ পৰা শিৱসাগৰ আপুনি নিবাসী গতিকে কি মন্তব্য কৰিব যিবোৰ দৃশ্য দেখিছোঁ বোকা পানী পাহাৰৰ পৰা বোকা পানী আহিছে ডাৱৰ বিস্ফোৰণ হৈছিল নাগালেণ্ডত মানুহবোৰো প্ৰস্তুত হৈ থকা নাছিল এতিয়া ডাৱৰ বিস্ফোৰণটো আমি এবাৰ হ'ল আকৌ এটা নিৰ্দিষ্ট সময়ৰ পিছত নহ'ব বুলি ক'ব নোৱাৰোঁ গতিকে কি ক'ব আপুনি এতিয়া যিটো বৰষুণ হ'ল ক্লাউড বাৰ্ষ্ট বুলি আমি কৈছোঁ সেইটো তেনেকুৱা ধৰণৰ বৰষুণ মানে নৰ্থ ইষ্টত মাজে মাজে হৈ থাকে হয় গতিকে আমি সেই হিচাপে আমাৰ যিটো মানে প্ৰিপেয়াৰ্ডনেছ সেইটো থকাটো আচলতে দৰকাৰ আৰু বহুত সময়ত আমাৰ এনেকুৱা হয় যে আজি সেইবিলাক জেগাত ধৰক আজি নাজিৰাই কওঁ সোণাৰীয়ে কওঁ শিৱসাগৰে সেইবিলাকত এনেকুৱা ধৰণৰ বানপানী আগতে অহা নাই বহুত বছৰ এনেকুৱা দেখাই পোৱা নাই বৰষুণ আহি এনেকুৱা হৈ থাকে কিন্তু বানপানী তাত এনেকুৱা ধৰণৰ পানী অহাকৈ আমি তাত দেখা নাই গতিকে মই সেইদিনা চাওঁতে দেখা পাইছোঁ যে এইটো সেইদিনাখন 137 মিলিমিটাৰ মানে বৰষুণ হৈছে গতিকে বৰষুণ বহুত বেছি হৈছে আৰু সেইটো কাৰণে আচলতে আমাৰ এনেকুৱা ধৰণৰ এটা বৰ্ণনা কৰিব নোৱাৰা এটা অৱস্থা হৈছে আৰু বিশেষকৈ যিবিলাক জেগাত বানপানী হৈ থাকে এই ধৰক লখিমপুৰ যদি কওঁ যদি জোনাইৰ কথা কওঁ ধেমাজিৰ কথা কওঁ সেই মানুহবিলাক মানে এনেকুৱা এটা পৰিৱেশৰ লগত তেওঁলোক মোটামুটি একাষ্টম গতিকে তেওঁলোকৰ এটা প্ৰিপেয়াৰ্ডনেছ নিজৰ মনত মানে এইটো থাকেই উদাহৰণস্বৰূপে আমি মিচিং ভাইসকলৰ মাজত চাংঘৰ দেখা পাওঁ হয় সেইটো বিৱৰ্তনৰ তেওঁলোকে নিৰ্মাণ কৰিছে বান প্ৰভাৱিত তেওঁলোকৰ নাৱৰ ব্যৱস্থা আছে গতিকে আমাৰ এতিয়া যিটো দক্ষিণ পাৰত আমাৰ হ'ল শিৱসাগৰ সোণাৰী এইবিলাক জেগাততো তেনেকুৱা বানপানীৰ ব্যৱস্থা মানে তেনেকুৱা অহা নাই গতিকে তেনেকুৱা ধৰণৰ যে কিবা এটা প্ৰিপেয়াৰ্ডনেছ থাকিব লাগে সেইটো তেওঁলোকৰ অভিজ্ঞতা নাই তো সেই অভিজ্ঞতা নোহোৱা এটা পৰিস্থিতি তাত আচলতে সৃষ্টি হৈছে সাংঘাতিক কথা এতিয়া যিটো ক'লে যে আপোনাৰ ৰেল লাইনৰ কাৰণে কালভাৰ্টে পানী যোৱা নাই সেইটো মানে আপুনি যদি চাই এইটো আমাৰ কিবা এটা মানে কনষ্ট্ৰাকশ্যন ফল্ট এই গোটেই আমাৰ বানপানী মানে এই পানীৰ যিটো ফ্ল' এতিয়া আপুনি যদি চাই তাতে যিটো হাইৱেটো আছে হাইৱেটোৰ দক্ষিণ পাৰে পানী হৈ আছে এতিয়া ধৰক আপুনি টিয়ক বা জাজি যিমানবিলাক আছে দক্ষিণ পাৰে পানী হৈছে ব্ৰহ্মপুত্ৰ ছাইডটোত পানী নাই মানে উত্তৰ পাৰে পানী অহা নাই ব্ৰহ্মপুত্ৰ বিভীষিকাৰ সৃষ্টি কৰা নাই বৰঞ্চ উপনৈকেইখনে কৰিছে উপনৈকেইখনকে তাৰমানে কি হৈছে যে ব্ৰহ্মপুত্ৰলৈ পানীখিনি আহিলে হয় ই ৰাস্তাবিলাকত কালভাৰ্ট নাই কালভাৰ্ট যদি আছে তাৰ ছাফিচিয়েণ্ট কালভাৰ্ট নাই ইভেন ক'তোৱে নাই কোনো ৰাস্তাত যদি আমাক কোনো পলিচি হিচাপে সেই বস্তুবিলাক আচলতে চোৱা হোৱা নাই সেইকাৰণে যে পানীটো যিমান মানে সময়ত ওলাই আহিব লাগিছিল ফটকৈ যদি খোলা থাকিলে হয় তেতিয়াহ'লে পানীটো তললৈ নামনিলৈ আহি গ'ল হয় যেতিয়া বেছি জেগালৈ পানীৰ স্প্ৰেড হৈ গ'ল হয় তেতিয়া পানীৰ যিটো লেভেল ওপৰলৈ উঠি আহিছে সেইটো কমকৈ উঠিলে হয়
মানুহৰ ক্ষয়ক্ষতি কম হ'ল হয় আজি য'ত আমি কৈছে 8 ফুট পানী হৈছে বা 6 ফুট পানী হৈছে 1 ঘণ্টাত 6 ফুট 8 ফুট পানী হৈছে হয় সেই পানী সিমানলৈ নুঠিলে হয় কাৰণ পানীটো ওলাই যাব পাৰিলে হয় এতিয়া আমাৰ আপুনি যদি চাই অকল তাতেই নহয় আপুনি যদি চাই লখিমপুৰৰ ফালেও যদি চাই হাইৱেটোৰ উত্তৰ ফালে তাতে বানপানী বিভীষিকা থাকে তাৰ মানে উত্তৰ ফালে হিমালয়ৰ পৰা পানীটো আহে নদীবিলাকতে পানী আহে সেই পানী আহি পেলাই সেইখিনিৰ পৰা এই ৰাস্তাকেইটাৰ পৰা পাৰ হৈ যাব নোৱাৰে ৰাস্তাকেইটা পাৰ হোৱাৰ মূল হেৰিটো আছে অকল নদীকেইখনহে যাব পাৰে গতিকে আমাৰ ৰাস্তা যেতিয়া বনাব আমি বনাওঁতে আমি ৰাজস্থান বা গুজৰাট বা মধ্যপ্ৰদেশ সেইবিলাকত চাই হাইৱে বনালে নহ'ব আমাৰ হাইৱে বনোৱাৰ ব্যৱস্থাটো আমাৰ ইয়াৰ পৰিৱেশৰ লগত খাপ খোৱা হ'ব লাগিব আহিম মই আপোনাৰ ওচৰলৈ এক প্ৰকাৰে 100% নহ'লেও এই যে বিভীষিকা দেখিলোঁ আমি বিভীষিকা মানৱ সৃষ্ট বুলি দুৱৰা ডাঙৰীয়াৰ যি মন্তব্য সেই মন্তব্যৰ পৰা ইণ্টাৰপ্ৰেট কৰিব পাৰোঁ ৰাস্তা ঘাটবোৰ আমি নিৰ্মাণ কৰিছোঁ কিন্তু ৰাস্তা ঘাটৰ মাজত প্ৰকৃতিয়ে কৰিছে তাৰ লগতে আমাৰো কিছু কণ্ট্ৰিবিউশ্যন আছে প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰিবলৈ আমি বিজ্ঞানসন্মতভাৱে যাব লাগিব সেইখিনিত আমাৰ ক'ৰবাত হয় যে বৰষুণৰ পানীৰে উপনৈসমূহ ফেনেফুটুকৰে বাঢ়িছে সেই বৰষুণৰ পানীৰ যিবোৰ উপনৈৰ যিবোৰ পানী সেই পানীবোৰে সেই ব্ৰহ্মপুত্ৰত পৰিব আমি ব্ৰহ্মপুত্ৰলৈ আহাৰ যি ৰাস্তা সেই ৰাস্তাটো যদি বন্ধ কৰি দিওঁ এনেধৰণৰ পৰিস্থিতিৰ আমি সন্মুখীন হ'ব লাগিব যি কি নহওক মই এন মহম্মদ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ পৰিত্ৰাণৰ কথা বিভিন্ন সময়ত পাতি থাকোঁ আপোনাৰ সৈতে মই সতীৰ্থসকলৰ ওচৰলৈ পুনৰ যাম এই যি মথাউৰি সলিউশ্যন নহয় নেকি এই এতিয়াতো মথাউৰি নিৰ্মাণ আজিৰ পৰা কিমান বছৰ আগৰ পৰাই মথাউৰি নিৰ্মাণ হৈ আছে আৰু এতিয়াও চৰকাৰে মথাউৰিবোৰ যিবোৰ ভাঙি গৈছে সেইবোৰ পুনৰ মেৰামতি কৰাৰ ব্যৱস্থা লৈছে নতুন নতুন প্ৰযুক্তি আহিছে গতিকে মথাউৰি চাফিচিয়েণ্ট নহয় নেকি কি কয় আপুনি বা পৰিত্ৰাণৰ বিষয়ে যদি আলোচনা কৰোঁ মথাউৰিবিলাক যিবিলাক বনাইছে সেইবোৰ কেতিয়া বনাইছে মানে এইবিলাক আচলতে 50 বছৰমান আগতে বনোৱা হয় মই ঠিক হেৰিটো নাজানো তেওঁলোকে আৰু ৰিপেয়াৰ কিবা কৰিছে যদিও নাজানো আৰু এই নদীখনত এতিয়া এই একেখন নদীত তেনেকৈ বানপানী নহয়ও আগতে ভোগদৈ নদীতটো কেতিয়াও নহয় মই শুনিছোঁ দিখৌ দিচাং এইবিলাকত অলপ পানী হোৱা বুলি শুনো আৰু যে অলপ হৈছে বানপানী আৰু লগে লগে নাইকিয়া হৈ যায় তেনেকৈ ডাঙৰ একো বানপানী ইয়াতে হোৱাই নাছিলে চবে এইটোৱে কৈ আছে যে হঠাতে ইমান ডাঙৰ বানপানী আহিলে এতিয়া যিটো মথাউৰিৰ কথাটো কৈছে মথাউৰিবিলাক ভাঙি গৈছে বহুত জেগাত ভাঙি গৈছে আৰু অভাৰটপিং হৈছে নাভাঙিলেও কিছুমান অভাৰটপিং হৈ গৈছে তাৰমানে নদীখনৰ যিটো কেৰিয়িং কেপাচিটি মানে বহন ক্ষমতাটো মথাউৰি ভঙাৰ লগে লগে বহন ক্ষমতাটো একেবাৰে নাইকিয়া হৈ যায়গৈ পানী সোমাই যায়গৈ আৰু তো এতিয়া এই নদীবিলাকৰ আচলতে এই সৰু সৰু নদীবিলাক এই ৰিচেণ্টলি দেখিছোঁ সেইদিনাখন যিটো আপোনাৰ হেৰিত জোনাই আৰু চিৰিং চাপৰিত যিখিনি হৈছে সৰু সৰু নদীবিলাকে তাণ্ডৱ মানে কৰি দিছে আৰু এইটো দেখিলোঁ এইটো কোনোদিন নোহোৱা নোপোজা যোৰহাট আৰু শিৱসাগৰৰ যিটো মানে হৈছে ইয়াতে যিটো কোৱা হৈছে যে দিখৌ নদীখনৰ যিমান পানী আহিছে নদীবিলাক যেতিয়া ষ্টাডি কৰে আচলতে আমি হাইড্ৰ' পাৱাৰৰ কাৰণে প্ৰথমতে হাইড্ৰলজিকেল হেৰিটো আমি ষ্টাডি কৰি ল'ব লাগে গোটেই নদীবিলাকৰ গতিকে সেই হিচাপে মই ডাঙৰ যিকেইখন নদীত হেৰি হাইড্ৰ' পাৱাৰ এইবিলাক হৈছে ডেমবিলাক হ'বলৈ গৈ আছে সেই গোটেইবিলাক মই সেইবিলাক গোটেইখিনি চাইছোঁ বা সেই নদীবিলাকৰ পাৰত মই 3 বছৰ 4 বছৰকৈ আছোঁ এটা নদীৰ গতিকে নদীবিলাক কেৰেক্টাৰবোৰ পূৰা গম পাই যাওঁ আৰু হাইড্ৰলজিকেল চেপ্টাৰখিনি হাইড্ৰলজিষ্টে ধুনীয়াকৈ বনায় চাইণ্টিফিকেলি গতিকে কিমান পানী আহে সেইটো এতিয়া দিখৌ নদীত মানে এই নদীবিলাকত আচলতে হয় কি যিটো হাইড্ৰলজিকেল ষ্টাডি থাকে সেইটোত বানপানীটো প্ৰত্যেক বছৰে নহয় এখন নদীত প্ৰত্যেক বছৰে নহয় এটা এইটো হেৰিত হাইড্ৰলজিকেল ষ্টাডিজত পোৱা যায় যে 10 বছৰৰ মূৰত এটা বানপানী আহে ডাঙৰ বানপানী আহে তাতকৈ ডাঙৰ আকৌ 25 বছৰৰ মূৰত আহে তাতকৈ ডাঙৰ 50 বছৰৰ মূৰত আহে 1 in 50 years ফ্লাড বুলি কয় 1 in 100 years ফ্লাড বুলি কয় আৰু তাৰপাছত সেই নদীখনত
এক্সট্ৰিম ক্লাইমেট কণ্ডিশ্যনৰ কাৰণে কিমান পানী আহিব পাৰে সেইটো এটা মেক্সিমাম প্ৰবেবল ফ্লাড বুলি কয় সেইটো আটাইতকৈ বেছি হয় আৰু সেইটো কেতিয়া আহিব ক'ব নোৱাৰে সেইটো 1 in lakhs years যেনে ইনফিনিট মানে আহিব পাৰে এতিয়া এই দিচাঙৰ কোনটো কেটেগৰীত ধৰিব এইটো এতিয়া দিখৌটো যিটো আছে মই এইটো চাইছোঁ দিখৌটোত মানে সেই এই মেক্সিমাম প্ৰবেবল ফ্লাডটো আহিছে মেক্সিমাম প্ৰবেবল ফ্লাড যিটো আপুনি 1 in lakh years আহিব পাৰে বুলি কৈছে হ'ব পাৰে মানে হয় তো এতিয়া এই নদীবিলাকত কেনেকুৱা ষ্টাডি কৰিছে নাজানো কিন্তু ব্ৰহ্মপুত্ৰ বৰ্ডে ইয়াতে ব্ৰহ্মপুত্ৰ ভেলী আৰু বৰাক ভেলীৰ মানে নৰ্থ ইষ্টৰ আচলতে গোটেই ৰিভাৰবিলাকৰ ওপৰত এটা মাষ্টাৰ প্লান এখন বনাইছিলে মই আপোনাক এৰিছোঁ মোৰ সতীৰ্থ আৰু বাতৰি সংগ্ৰহ কৰিবলৈ যাব লাগিব সেইকাৰণে মই গৌতম আপোনাৰ ওচৰলৈ গৈছোঁ ব্ৰহ্মপুত্ৰ বৰ্ডে কি অধ্যয়ন কৰিছিল পিছৰ পৰা যেতিয়া আপোনাৰ ওচৰলৈ আহিম বিশেষকৈ এই যিখন নদী ফেনে ফুটুকাৰে বাঢ়িছে এই নদীকেইখনৰ বিষয়ে ল'ম অধ্যয়নৰ প্ৰতিবেদন আপোনাৰ পৰা জানিম কিন্তু গৌতম আপোনাৰ পৰা বিশেষকৈ নাজিৰাৰ আৰু আপডেট বিচাৰিছোঁ কাৰণ সকলোতকৈ বিধ্বস্ত হৈছে নাজিৰা আৰু বিধায়কগৰাকীয়ে যি ধৰণৰ মন্তব্য কৰিলে সেই মন্তব্য প্ৰায় প্ৰতীয়মান হৈছে নাজিৰাত কি ধৰণৰ ভয়াৱহ বান পৰিস্থিতি যি বান পৰিস্থিতি নাজিৰাত চাগে অভূতপূৰ্ব নাজিৰাবাসীয়ে কেতিয়াও দেখা নাছিল প্ৰিপেয়াৰো হৈ থকা নাছিলে আৰু কি তথ্য আছে আপুনি দিনটো নাজিৰাত আছিলে বিভিন্ন স্থান ঘূৰিছে কি দেখিলে আপুনি বা নবুলো চাগৈ আপোনাৰ সৈতে আছে মোৰ সতীৰ্থ হয় পাৰ্থ মই সেই কথাখিনি ক'ম বিধায়ক ডাঙৰীয়া আছে তেখেতে পুনৰবাৰ এতিয়া সাহায্য বিতৰণৰ বাবে যাব আৰু মৃতদেহ উদ্ধাৰৰ কথা আপুনি কৈছিলে কিছু সময় পূৰ্বে আপোনালোকৰ এতিয়া কথা পাতি থাকোঁতেই মই এতিয়া নাজিৰা থানাৰ পৰা গম পাইছোঁ তাত এতিয়াও আকৌ 4টা ডেড বডি পোৱা হৈছে গতিকে এই ধৰণে আৰু আমি কাইলৈ পৰহিলৈ ভিতৰতহে আমি গম পাই থাকিম যে ক'ত কেনেকৈ কি হ'ল আৰু এইটো যিটো প্ৰকৃতিৰ যিটো মানে এটা আতংক বুলি ক'ব পাৰি যি ধৰণে হ'ল এইটো গতিকে ক'ত কি কেনেকৈ ঘৰৰ মানুহ হেৰাই গ'ল এতিয়াও মানুহখিনি ধৰিব পৰা নাই গতিকে সঠিককৈতো একো ক'ব নোৱাৰোঁ কিন্তু আমি আশা কৰিছোঁ যে ৰাইজ ভাল হওক এইখিনিতে আজি আমি বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে আজি বৰতলৰ যি ৰেলৱে ক্ৰছিং আছিলে যাৰ পৰা কিছু সমীপতে প্ৰায় আধা কিলোমিটাৰ নিলগত যি ৰেলপথটো উটুৱাই নিছে তাৰ লোকসকলে আমাক জানিবলৈ দিছে যে ৰেলপথটোৰ তলেৰে পানী যোৱাৰ কোনো বাট নাই গতিকে তাতে বৰ্তমানো 8 ফুট 10 ফুট পৰ্যন্ত পানী আছে মানুহৰ ঘৰত গতিকে সেই পানীখিনি কেনেধৰণে ওলাই যাব গতিকে সেইটো পৰ্যায়লৈ আমি যদি চিন্তা কৰিব পৰা হোৱাগৈ নাই কিয়নো আমি বিহুবৰ বা এনেকৈ বানটুং বা আমাৰ কি কয় গেলেকী বামুণ পুখুৰী এই অঞ্চলবিলাকত যি ধৰণে এটা বিভীষিকা হৈ আছে গতিকে আমি তাৰ পানীখিনি ওলাই যোৱা কথাটো আমি এতিয়া লাহেকৈ ধৰি লওক আজিৰ পৰা আমি গোটেইখিনি বস্তুখিনি এটা আমাৰ আয়ত্তলৈ আহিছে গতিকে কাইলৈৰ পৰা আমি সেইখিনিৰ ওপৰত আমি কাম কৰিছোঁ এটা কথা জানিব বিচাৰিম যে যিটো দুৰ্যোগ প্ৰশমন বিভাগ বা যি প্ৰশাসন যন্ত্ৰ এই ক্ষেত্ৰত আমি নাজিৰাত যিমান ঠাইলৈ আজি পুৱাৰ ভাগৰ পৰা আমি বাতৰি সংগ্ৰহ কৰিছোঁ সকলো একমুখে এটা কথাই কৈছে তেওঁলোকৰ ব্যৰ্থতাৰ কথা কৈছে যে আমি নাজানো যে কি কাৰণে প্ৰিপেয়াৰ্ডনেছ তেওঁলোকৰ নাছিলে বা দুৰ্যোগ প্ৰশমন বিভাগটোৱে এনেকুৱা বিভাগ যে আকস্মিকভাৱে কিবা ঘটনা হ'লে তেওঁলোকে প্ৰতিৰোধ কৰিব পাৰিব লাগে কিন্তু ন্যূনতম পানী বটল এটাও আনকি 4 নম্বৰ ৱাৰ্ডতো তেওঁলোকে দিবলৈ সক্ষম হোৱা নাই আপুনি অনুভৱ কৰিছেনে বাৰু সেই কথাটো বহুত ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা যথেষ্টখিনি সহযোগিতা পোৱা হৈছে কিন্তু এই বানপানীটো এনেকুৱা ধৰণেই আহিছে যিটো সময়ত কাৰো একো কৰিবলৈ একো মানে ব্যৱস্থাই নথকা নিচিনা হৈছে আজি আমি পানী নাই বুলি কৈছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই কৈছে পানী পোৱা নাই তেওঁ লগালগ 5 লাখ পানী বটল পঠিয়াই দিছে ঠিক সেইনে বাকী য'ত যেনেকৈ পাৰিছোঁ আমিও কৰি আছোঁ কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমি দুৰ্যোগ ব্যৱস্থাপনা বিভাগক আমি অনুৰোধ জনাম যে পৰৱৰ্তী পৰ্যায়ত এনেকুৱা চিটুৱেশ্যনৰ কাৰণে যাতে সাৱধান তাৰমানে আগতেই তেওঁলোকে অলপ মানে এলাৰ্ট থাকে কিয়নো এতিয়াও আমি গম পাইছোঁ যে নাগালেণ্ডত পাহাৰ এটা খহি আহিছে যদি নাগালেণ্ডৰ যদি পাহাৰো খহি অহা কথাটো আমি যি ধৰণে আমি ধৰি লওক আমি ND24 আমি মুখ্য সংবাদদাতা ৰাজদীপ বাইলুং ডাঙৰীয়াৰ লগত আমি কথা পাতিছোঁ তেওঁতে খবৰ লৈছে যে সেই পাহাৰটো তাৰপৰা খহি আহিছে যদি পাহাৰটো খহি আহি কেনেবাকৈ যদি দিশত পৰিবলৈ হয় এতিয়া যিটো পানী হ'ল তাতকৈ দুগুণ ভয়াৱহ ৰূপ ল'ব গতিকে সেইটো আমাৰ কাৰণে এটা ডাঙৰ মানে এটা আমি দেখা পাইছোঁ আপুনি নিজৰ ব্যক্তিগত উদ্যোগত আৰু আপোনালোকৰ নিজৰ কৰ্মকৰ্তাসকলক লৈ আপোনাৰ টীমে যি ধৰণে পুৱাৰ ভাগৰ পৰা বিভিন্ন স্থানত গৈ ঘূৰি আছে কিন্তু চৰকাৰী বিষয়াসকলৰ ক্ষেত্ৰত কিন্তু আমি সেয়া দেখিবলৈ পোৱা সেইটো মই নকওঁ কিয়নো কোন ক'ত আছে আমি এতিয়া ধৰি লওক আমি ফোনটো মাৰিলেও নাপাওঁ কাকো কেলৈ মানে চবৰে আমি টেলিফোনত তাৰ ফোন কোনো চাৰ্জ দিব পৰা নাই লাইট নাই গতিকে তেনেকুৱা এটা পৰিৱেশো হৈছে গতিকে সেইকাৰণে মই সেইখিনি কথা নাযাওঁ কিন্তু এইটো টাইমত মই সকলোকে আহ্বান জনাইছোঁ নাজিৰাবাসী ৰাইজক আপোনালোকে যথেষ্ট সাহসেৰে এই পৰিস্থিতি মোকাবিলা কৰিছে আৰু আমি আশা ৰাখিছোঁ অহা দিনবিলাকত আমি হয়তো আজি ৰাতিটো আমি কেনেধৰণে পাৰ কৰিব নাজানো এতিয়া আমি আকৌ বেলেগ এটা অঞ্চললৈ গৈ আছোঁ আমি আমাৰ আপোনালোকৰ সাংবাদিক নবলকো কৈছোঁ তাত আজি 2 দিন ধৰি মানুহসকলে পানী এটুপো পোৱা নাই আৰু এইটো আমি এইটো নকওঁ যে এইটো প্ৰশাসনৰ ব্যৰ্থতা বুলি কিন্তু পৰিস্থিতি এনেকুৱা হৈছে তালৈ যাবলৈ মানে নাও লাগিব
গতিকে নাওখনো আমি তালৈ নিব পৰাকৈ এতিয়া ৰাস্তাবোৰ বন্ধ হৈ আছে। গতিকে কাৰণ কেইবাটাও আছে। গতিকে আমি কিন্তু অনুৰোধ জনাম যে অহা দিনবিলাকত দুৰ্যোগ ব্যৱস্থাপনা বিভাগবিলাকে আৰু অলপ এলাৰ্ট থাকে, যাতে এনেকুৱা ধৰণৰ এটা যাতে দুৰ্যোগ ব্যৱস্থাপনা জেগাত সৃষ্টি নহয়। তাৰ লগতে মই প্ৰশাসনকো অনুৰোধ জনাইছোঁ আৰু আমাৰ বিভাগীয় যিসকল কৰ্মকৰ্তাক আজি ৰাতিটো আৰু প্ৰশাসনিক বিষয়াসকলে নাগালেণ্ডৰ যিসকল প্ৰশাসনিক বিষয়া আছে তেওঁলোকৰ লগত কথা পাতি এই যদি দুৰ্যোগটো যদি আজি ৰাতি আহিবলৈ হয় তেনেহ'লে কিন্তু পৰিস্থিতি আমাৰ তাতকৈ ভয়াৱহ হ'ব। গতিকে এই ক্ষেত্ৰত এতিয়াই তেওঁলোকে সাৱধান হৈ যে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ জনাইছোঁ। গৌতম, পৰিৱেশটো জানিব বিচাৰিম নবুলৰ আপোনাৰ পৰা, সামগ্ৰিক পৰিৱেশটো, তাৰপিছত আপোনাক এৰিম। হয়, নিশ্চয়কৈ নবুলৰ পৰা মই জানিব বিচাৰিম যে আজিৰ দিনটো আমি নবুলৰ সৈতে একেলগতে ঘূৰিছিলোঁ। নবুল, এতিয়া সামগ্ৰিক পৰিৱেশটোৰ বিষয়ে আমি আলোচনা কৰিব বিচাৰিছোঁ যে নাজিৰা, বিহুবৰ সমগ্ৰ নাজিৰা সমষ্টিটোতে যি ধৰণে বিধ্বস্ত হৈ পৰিছে, কি ক'ব? মই প্ৰথম দিনটোৰ পৰা কওঁ কথাখিনি। কথাটো হ'ল কি, 19 তাৰিখে যিদিনাখনি বান হৈছিল, প্ৰথম হৈছিল গেলেকীত চাৰিআলি যিটো অংশত আজিলৈকে সেই লোকসকলে, এজন আমি ব্যক্তিৰ লগত কথা পাতিছোঁ, তেওঁ কৈছে 63 বছৰ তেওঁ বয়স হ'ল, আজিলৈকে তাত বানপানী দেখা নাই। তাৰ পিছৰ পৰা পৰিস্থিতি এনেদৰে অৱনমিত হ'বলৈ ধৰিলে, লাহেকৈ দিখৌ নদী বাঢ়িলে, তাৰপাছত আপোনাৰ এই শিৱসাগৰৰ যিটো সীমা মানে চৰাইদেউৰ প্ৰৱেশ কৰাৰ পিছত চফৰাই নদী বাঢ়িলে, তাৰপিছত বিহুবৰৰ পৰা খবৰ আহিল যে তাত অৱস্থা বহুত বেয়া। আৰু আজি গৈ আমি তাত দেখিলোঁ যে যিটো পৰিস্থিতি, সেই পৰিস্থিতি দেখি সঁচাকৈ মানে একো ভাষা নাই ক'বলৈ। আৰু সেই লোকসকলক চাগে মানে ভগৱানে সহায় কৰক, তাকে মই কামনা কৰিছোঁ। আৰু বহু লোক এতিয়াও কৈছে, আমি উঠনি দিনৰ ভাগত আমি কৈছিলোঁ যে 50-60জন বুলি কৈছিলোঁ, এতিয়া বিধায়ক মহোদয়ে ক'লে যে 100 ওপৰত লোক মানে সন্ধানহীন হৈ আছে। যিহেতু তেওঁ ঘূৰি আছে, ৰাতিপুৱাৰ পৰা ঘূৰি আছে। আৰু তাতকৈ এটা ডাঙৰ কথা হৈছে কি, আমি প্ৰশাসনৰ ব্যক্তিসকলৰ লগত যোগাযোগ কৰিছিলোঁ, প্ৰথম দিনটোৰ পৰাই যোগাযোগত আছিলোঁ। কিন্তু কথাটো হৈছে কি, তেওঁলোকৰ মোবাইল ছুইচ অফ হৈ গৈছিলে। যি সময়ত সাংঘাতিকভাৱে বানপানী বাঢ়িছিল, সেই সময়ত কিন্তু প্ৰশাসনৰ লোকৰ লগত আমি যোগাযোগ কৰিব পৰা নাছিলোঁ, কাৰণ তেওঁলোকৰ মোবাইল অফ হৈ গৈছিলে। তেওঁলোকে যিমান পাৰে প্ৰথমতে তথ্য সংগ্ৰহ কৰিছিলে যে সেই বানক্ৰান্ত অঞ্চলসমূহত তেওঁলোকে খাদ্য সামগ্ৰী বিতৰণ কৰিব, বা যিসমূহ মানে লোক থাকিবলৈ জেগা নাই তেওঁলোকক মানে আশ্ৰয় শিবিৰলৈ আনিব। কিন্তু তেওঁলোকৰ মোবাইলে অফ হৈ গ'ল, তেওঁলোকৰ যোগাযোগ ব্যাহত হৈ গ'ল। তাৰপিছত কাৰেণ্ট নাইকিয়া হ'ল, নেটৱৰ্ক নাইকিয়া হৈ গ'ল। এতিয়া মুঠতে আপুনি যদি চায়, নাজিৰা সমষ্টিটোত নাজিৰা টাউন, শিমলুগুৰি টাউন আৰু আশে-পাশে অঞ্চলসমূহত নেটৱৰ্ক আছে, মোবাইল নেটৱৰ্ক, বাকীসমূহত নাই। মানে যোগাযোগ পূৰা বিচ্ছিন্ন হৈ আছে, কাৰেণ্ট নাই, মোবাইল চাৰ্জ দিব পৰা নাই। আৰু এই যে 100জন মানুহ বুলি কৈছে, হয়তো তাত মানুহ থাকিবও পাৰে, কাৰোবাৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ আছে, বা কিজান বানতেই উঠি গৈছে, তেনেকুৱা ঘটনা হ'ব পাৰে। কিন্তু পাৰ্থ, মই আৰু এটা কথা জনাব বিচাৰিছোঁ যে কেইবা হাজাৰ পশুধন, ঠিক সেইদৰে কেইবাশ গাড়ী, দুচকীয়া বাহন, কেইবাশ বাসগৃহ ইতিমধ্যে বানত উটি গৈছে, গাড়ী, দুচকীয়া বাহন বিধ্বস্ত হৈছে। আৰু আমি দেখা পাইছিলোঁ যে গৰু ছাগলীৰ মৃতদেহে উপচি আছে। গতিকে বিস্তৰ ক্ষতি, কিমান কোটি কোটি টকাৰ ইয়াতে ক্ষতি হৈছে সেয়া হয়তো এতিয়া আমি ক'ব নোৱাৰোঁ। কিন্তু স্বচক্ষে আমি যিমানবোৰ স্থানলৈ গৈছিলোঁ, তাত কেৱল মাত্ৰ আমি ধ্বংসলীলা দেখিছোঁ। সাগৰত যেনেকৈ চুনামি হয়, স্থানীয় লোকসকলে এই বিপৰ্যয়টোক, এই যি ডাৱৰ বিস্ফোৰণৰ পিছত হোৱা বানপানীক তেওঁলোকে পাহাৰীয়া চুনামি আখ্যা দিছে। আৰু ইয়াৰ ধ্বংসলীলা ইয়ালৈ নহা লোকসকলে উপলব্ধি কৰিব নোৱাৰে। হয়, মই আপোনাক এৰিব লাগিব, আপুনি কাভাৰেজ দি আছে, সেইমতেই আপুনি আগবাঢ়ি যাওক। নাজিৰাৰ প্ৰতিটো খবৰ আমি আপোনাৰ যোগেদি পাই থাকিম। মই ষ্টুডিঅ'লৈ আহিম, তাৰপিছত মই জ্যোতিপ্ৰসাদ আপোনাৰ ওচৰলৈ যাম। কিছু সময় অপেক্ষা কৰক, জ্যোতিপ্ৰসাদ আপোনাৰ ওচৰলৈ যাম। মই এটা প্ৰশ্ন দুৱৰা ডাঙৰীয়া আপোনাক সুধিব বিচাৰিছোঁ। বিধায়কগৰাকীয়ে ক'লে তেওঁ এটা খবৰ পাইছে, নাগালেণ্ডৰ পাহাৰ খহি আহিছে, আৰু সেই পাহাৰৰ মাটি যদি দিখৌত পৰে, তেতিয়া কিন্তু আজিৰ নিশাটোত যদি সেই ঘটনাটো ঘটে, কিন্তু পৰিস্থিতি ভয়ংকৰ হ'ব। আমি তেনেধৰণৰ এক পৰিস্থিতি 1950 চনৰ 15 আগষ্টৰ ভূমিকম্পত দেখিছিলোঁ। সোৱণশিৰি নদীত অৰুণাচলৰ পাহাৰৰ মাটি খহি পৰি নদীখন 7 দিনৰ কাৰণে বন্ধ হৈ আছিল। সেয়া কিছু লোকে দেখিছে, কাৰোবাৰ অভিজ্ঞতা আছে। এই যিটো কথা ক'লে বিধায়কগৰাকীয়ে, ইয়াৰ বিজ্ঞানসন্মত বিশ্লেষণ বা এয়া সম্ভৱ হ'বনে, কি কয় আপুনি? চাওক, এতিয়া যদি তেখেতে কোৱা নিচিনাকৈ যদি পাহাৰৰ লেণ্ডশ্লাইড হৈ পেলাই নদীখন কিবা কাৰণে যদি বন্ধ হৈ যায়, আমাৰ ইমিডিয়েটলি ভয় কৰিবলগীয়া কথাটো তাত নাহিব, কাৰণ তাত পানী জমা হ'বলগীয়া কিছু সময় লাগিব। তো সেইটো পৰিস্থিতিটো আমি তাক কেনেকৈ মেনেজ কৰিম, তাত যদি ৰিজাৰ্ভাৰ এটা হৈ যায়, সেইটো মানে তাৰ ব্যৱস্থাটো পিছত হ'ব। কিন্তু প্ৰথমতে আমি এইটো নিশ্চিত হ'ব লাগে যে যদি কিবা কাৰণে তেনেকৈ যে পাহাৰ যদি তেখেতে কোৱা মতে বহুতে বেছি ভয় খাব পাৰে, মই যিটো বুজিছোঁ, সেইটো তেখেতে মানে মানুহখিনিয়ে ভয় খাব নালাগে যদি তেনেকুৱা এটা হয়। কাৰণ সেইটো যদি হয়, নদীখনৰ পানীটো বন্ধই হৈ যাব কিছু সময়ৰ কাৰণে, কিন্তু যেতিয়া খুলিব তেতিয়া সাংঘাতিক হ'ব। গতিকে আমি সময় পাম, লগে লগে নদীখনৰ সেইটো ধৰক
কিছু সময় পাম যে যিটো সময়ত আমি তাক এটা কণ্ট্ৰল ৱেত কেনেকৈ এৰি দিব লাগে কি কৰিব লাগে সেইটো ব্যৱস্থা কৰিব পৰা যাব হয় ইয়াতে খালি মই এটা এড কৰিব বিচাৰিছোঁ যে আপুনি অলপ আগতে সুধিছিলে আমাৰ যে মাথাউৰিবিলাকৰ পাৰফৰ্মেঞ্চৰ ওপৰত মাথাউৰিটো একচুৱেলি আমাৰ এতিয়া দিয়া আছিলে এইটো পিয়ৰলি টেম্পৰৰী মেজাৰ বুলি পেলাই আমাৰ ফ্লাড কণ্ট্ৰলৰ ইমিডিয়েট মেজাৰ মানে আমি যেতিয়া 1950 চনৰ পিছত আমাৰ বহুত বানপানীৰ মানে কাৰবাৰটো হৈ গ'ল তেতিয়া মানে এই ধৰক ডিব্ৰুগড় টাউনখনে হওক এনেকুৱা ধৰণৰ যিবিলাক ইম্পৰ্টেণ্ট প্লেচবিলাক আছিলে সেইবিলাকক যাতে পানীয়ে ইনাণ্ডেণ্ট কৰিব নোৱাৰে সেইটো কাৰণে সেইবিলাকত কিছুমান মাথাউৰি দিয়া মানে ব্যৱস্থা কৰা হৈছিলে এইটো তেতিয়া ডিচিশ্যন আছিলে যে এইটো পিয়ৰলি টেম্পৰৰী মেজাৰ ফ্লাড কণ্ট্ৰলৰ দুটা মেজাৰ আছে এটা ষ্ট্ৰাকচাৰেল মেজাৰ এটা নন ষ্ট্ৰাকচাৰেল মেজাৰ ষ্ট্ৰাকচাৰেল মেজাৰত এখেতে যিটো আমাৰ কৈ আছিলে যে এই ব্ৰহ্মপুত্ৰ বৰ্ডৰ যিটো প্লেন আছিলে মাষ্টাৰ প্লেনবিলাক আছিলে সেই মাষ্টাৰ প্লেনবিলাক মানে ষ্ট্ৰাকচাৰেল মেজাৰ্ছৰ এটা পাৰ্মানেণ্ট সলিউশনৰ কাৰণে আছিল আচলতে সেইবিলাক বস্তুটো আমাৰ আগবাঢ়ি নগ'ল গতিকে এতিয়া আমি পিয়ৰলি টেম্পৰৰী মেজাৰ এটা যিটো তেতিয়া আপুনি ক'ব বিচাৰে নেকি মথাউৰি সমস্যাৰ সমাধান নহয় বুলি সেইটো নহয় সেইটো পিয়ৰলি টেম্পৰৰী মেজাৰ সেইটো গোটেই পৃথিৱীতে সেইটো তেনেকুৱা ধৰণে কনচিডাৰ কৰা আছে তাৰ লগত আমি আৰু বেলেগ ধৰণৰ মেজাৰ তাত ল'ব লাগিব আৰু এটা কথা আছে কি যে এই মাথাউৰিবিলাকৰ আয়ুস আছে মাটিৰ মাথাউৰিবিলাকৰ 35 ইয়াৰ্ছ লাইফ পিৰিয়ড থাকে আৰু যিটো আজি আমি দেখা পাইছোঁ যে মাথাউৰিবিলাক মানে অভাৰটপিং হৈছে সেই অভাৰটপিং যে হ'ল সেই মাথাউৰিবিলাকৰ মেইনটেনেঞ্চ নোহোৱাৰ কাৰণে মাথাউৰিবিলাক ওপৰটো খহি গৈ পেলাই চাপৰ হৈ পেলাই তাৰ ওপৰেদি গ'ল নে যে একচুৱেলি আমি যিটো এতিয়া কোৱা যে আমি এক্সট্ৰিম ফ্লাডটো মানে কেনেকুৱা ধৰণৰ হৈ আছে সেইটোৰ কাৰণে অভাৰটপিং হ'ল যদি হ'ল তেতিয়াহ'লে আমাৰ এটা কথা আছিল যে আমি প্ৰত্যেক বছৰে নদীখনত যিমান পানী আহে তাৰ এটা ৰেকৰ্ড আমি ৰাখিব লাগে কিমান ডিসচাৰ্জ হৈ আছে সিল্ড কিমান আছে আমাৰ সকলোবিলাক লাগে আৰু তাৰ পৰা আচলতে আমি মডেলিং কৰিব লাগে প্ৰতি বছৰ যেটা ডাটা আমি বেছি পাই গৈ থাকিম আমি প্ৰতি বছৰে নতুনকৈ মডেলিং কৰি থাকিব লাগিব নতুন এটা এড কৰি থাকিব লাগিব তেতিয়া আমি চাব লাগিব যে আমাৰ যিটো মাথাউৰিবিলাক আছে সেই মাথাউৰিবিলাকৰ যিটো হাইট আমি মেইনটেইন কৰিছোঁ সেই হাইটটো একচুৱেলি এপ্ৰপ্ৰিয়েট হৈ আছে নে নাই সেইটো আমি চাব লাগিব আৰু মাথাউৰিবিলাকৰ যেহেতু মাটিৰ মাথাউৰিবিলাকৰ 25 বছৰ আয়ু গতিকে সেই মাথাউৰিবিলাক আজি যে ভাঙিছে এইটো আমাৰ এটা খুব থৰলি এটা ইনভেষ্টিগেশ্যন হ'ব লাগে যে সেই মাথাউৰিবিলাক সেই জেগাবিলাকত কিয় ভাঙিলে গতিকে আমাৰ ষ্ট্ৰাকচাৰেল কিবা আমাৰ বা মনিটৰিঙত আমাৰ কিবা লেপছ আছিল নেকি অৰ্থাৎ মথাউৰি আপুনি যিটো ক'লে ইণ্টাৰপ্ৰেট এই ধৰণে কৰিব পাৰে এটা কণ্টিনিউৱাছ প্ৰচেছ প্ৰতি বছৰে চিলটেশ্যনৰ ডেটা সেই তথ্যসমূহ আমি সংগ্ৰহ কৰি বা পানী কিমান বৈ আহিছে সংগ্ৰহ কৰি ডিচাৰ্জ কিমান হৈছে সংগ্ৰহ কৰি মথাউৰিত মেৰামতিৰ যি প্ৰয়োজনীয়তা আছে খৰালিকালিয়ে সেই কামটো কৰিব লাগিব নহয় জানো হয় গতিকে এইটো এটা অনন্তকাললৈকে বা কণ্টিনিউৱাছ এটা প্ৰচেছ এবাৰ মথাউৰিখন বনালো হৈ গ'ল 10 বছৰৰ কাৰণে বানপানী নহয় আৰু এতিয়া আপুনি যিমানবিলাক পানী আহিছে মাথাউৰি ভাঙি পেলাইহে পানী সোমাই আহিছে হয় মই মহম্মদ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ মই পুনৰ আপোনাৰ ওচৰলৈ যাম এতিয়া কওকচোন দিখৌ নদীখনৰ কি কথা আপুনি যি অধ্যয়ন কৰিছিলে হাইড্ৰলজি ডেটা দিখৌ নদী এই ধৰণৰ কেনেকৈ হ'ল দিখৌৱে নহয় বাকী কেইখন নদী দিখৌ আছে দৰিকা আছে দিচাং আছে জাজি দিখৌ আৰু জাজি ধৰক বা ভোগদৈ এই দিখৌ নদীত আচলতে বহুত পানী আহিছে বুলি কৈছে আৰু মই যিটো এইটো যিখিনি খবৰ মই মানে সংগ্ৰহ কৰিছোঁ বাকী কেইখনত পানী আহিছে বহুত পানী আহিছে কিন্তু ইয়াতে সেই মই যিটো ক'লোঁ মেক্সিমাম প্ৰবেবল ফ্লাড সেইটো মানে দিখৌ নদীখনত আহি গৈছে অহাৰ কাৰণে এই যিটো যোৰহাট হেৰিত ডিষ্ট্ৰিক্টৰ মানে বহুত যে ক্ষতি হৈছে এইটো কাৰণত হৈছে আৰু এই মথাউৰিবিলাক যিটো ক'লে মথাউৰিবিলাকতো লাগিবই নদীখনৰ কেৰিং কেপাচিটিটো বঢ়াবৰ কাৰণে সেইটো মথাউৰি লাগিবই আৰু যিটো পাৰ্মানেণ্ট যিবিলাক ষ্ট্ৰাকচাৰেল যিটো ক'লে দুৱাৰাচাৰে যিখিনি ক'লে ষ্ট্ৰাকচাৰেল যিবিলাক দিয়া আছে মাষ্টাৰ প্লেনত সেইবিলাকো কৰিব লাগিব আৰু লগতে মথাউৰিটো থাকিব লাগিব এতিয়া মথাউৰিবোৰ পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ এটা উদাহৰণ দিয়কচোন এপাৰ্ট ফ্ৰম মথাউৰি কি পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ এইবিলাক এই ৰিজাৰ্ভাৰ বনোৱা হেৰি কৰা তেনেকুৱা ধৰণৰ মানে বিগ ৰিজাৰ্ভাৰবিলাক বনাব লাগিব তেনেকুৱা আছে মই দিখৌ নদীৰ এইবিলাক মাষ্টাৰ প্লেনত মই পঢ়ি চোৱা নাই এইবিলাক আৰু মই ভাবোঁ কি এইখন আমাৰ অসম গভৰ্ণমেণ্টৰ
পঢ়িছেনে নাই তাৰ সেইবিলাক আচলতে যিখিনি আছে এই মাষ্টাৰ প্লেনৰ এইবিলাক বস্তুবিলাক আপডেট কৰিব লাগে এতিয়া আজি ক্লাইমেট চেঞ্জ হোৱাৰ কাৰণে নদীবিলাকৰ কেৰেক্টাৰ চেঞ্জ হৈছে বৰষুণৰ পেটাৰ্ণ চেঞ্জ হৈছে ফ্লাড মানে মেগনিচিউডটো চেঞ্জ হৈ গৈছে ফ্ৰিকুৱেঞ্চি চেঞ্জ হৈ গৈছে গতিকে এই গোটেইবোৰ বস্তু লৈ পেলাই এই মাষ্টাৰ প্লেন যিবিলাক আছিলে সেইখিনি আপডেট কৰিব লাগে কৰি পেলাই সেই প্লেনিং মতে আচলতে কাম কৰি যাব লাগে নহ'লে আজি কাম কৰি যোৱাহেঁতেন এই সৰু নদীবিলাকৰ ইমান বেছি অপকাৰ কৰিব নোৱাৰিলেহেঁতেন এতিয়া যিটো আছে মই আজি যিখিনি দেখিছোঁ সেইখিনি মোৰ লাইফত মানে আটাইতকৈ বেছি মই পাইছোঁ আৰু ইমান কেজুৱেলিটি এনে 10জন 20জন মানুহ প্ৰত্যেক বছৰে মৰে গোটেই অসমত এই একে এটা ডিষ্ট্ৰিক্টত যদি ইমান মানুহ এখন নাজিৰা এটা সমষ্টি এটা বিধানসভা সমষ্টি যদি ইমান মানুহ হৈছে এইটো মানে সাংঘাতিক কথা এইটো আমি মানে ইয়াৰ এতিয়া এইটো বস্তু ফ্লাড কণ্ট্ৰলৰ কাৰণে গভৰ্ণমেণ্টে এইটো মানে খুব গুৰুত্বপূৰ্ণ হেৰি কৰি পেলাই চিন্তা কৰিব লাগে আগবাঢ়িব লাগে আৰু এইবিলাক যিবোৰ মাষ্টাৰ প্লেন আছে এইবিলাক গোটেইবোৰ ইমপ্লিমেণ্ট কৰিব লাগে বিভিন্ন সময়ত বিভিন্ন বিশেষজ্ঞই আমালৈ ফোন কৰি থাকে আৰু তেওঁলোকে কয় 2005 চনতে তেওঁ প্ৰস্তুত কৰা বা তেওঁলোকে প্ৰস্তুত কৰা প্ৰতিবেদন চৰকাৰক দিছিল কোনোবাই কয় 2015 চনত দিছিল কোনোবাই কয় 2020 চনত মন্ত্ৰীয়ে তেওঁক মাতি নিছিলে তাৰ পিছত প্ৰতিবেদন ক'ত গ'ল গুৱাহাটীৰ বেলিকা বা সমগ্ৰ অসমৰ বেলিকা প্ৰতিবেদন ক'ত গ'ল কেতিয়া কাৰ্যকৰী হ'ল কেতিয়া কি কৰিলে সেই প্ৰতিবেদনৰ লগত তাৰ কোনো খা খবৰ তেওঁলোকে নাপায় তাৰ পিছত যোগাযোগ বন্ধ হৈ যায় অফিচাৰ আইএছ বিষয়া ৰিটায়াৰমেণ্ট হয় বা ডেপুটেশ্যনত দিল্লী গুচি যায় ডেপুটেশ্যনত বিদেশলৈ গুচি যায় তাৰ পিছত সেই প্ৰতিবেদনক লৈ চৰকাৰে কি পদক্ষেপ ল'লে সেয়া জনা নাযায় গতিকে এনেধৰণৰে যদি আমি পদক্ষেপবোৰ বিজ্ঞানসন্মত বা বিশেষজ্ঞই যি পৰামৰ্শ আগবঢ়াইছে সেইমতে যদি নলওঁ এনেধৰণৰ আমি বিপদৰ সন্মুখীন অনাগত সময়তো হৈ থাকিম গতিকে এইটো আমাৰ কাৰণে আই অপেনাৰ হ'ব লাগে নাজিৰাৰ ঘটনা আৰু আমি সেই দিশত বিশেষজ্ঞৰ সৈতে মিলি আগবাঢ়িব লাগে মই জ্যোতিপ্ৰসাদ আপোনাৰ ওচৰলৈ গৈছোঁ শেষৰটো মন্তব্য তাৰ পিছত মই আপোনাক বিদায় দিম কি ক'ব ইতিমধ্যে আপুনি এটা কথা ক'লে কালভাৰ্টৰ কথা ক'লে কালভাৰ্টেদি পানী যাব পৰা নাই আৰু গৌতমো মোৰ সতীৰ্থ যোৰহাটৰ যি এতিয়া নাজিৰাত আছে তেওঁ ক'লে ৰেলৰ যি চিৰি ৰেলৰ যি লাইন সেই লাইনৰ তলেদিও পানী যাব পৰা নাই গতিকে ক'ৰবাত নহয় ক'ৰবাত ষ্ট্ৰাকচাৰেল ফল্ট চাগৈ আছে দুৰা ডাঙৰে সেইধৰণে কৈছে যি কি নহওক আৰু কি তথ্য দিব বিচাৰিব উল্লেখ কৰি লওঁ যিটো আচলতে নৈখনৰ যিটো কথাটো কৈছে যি আচলতে নৈৰ যিটো ষ্ট্ৰাকচাৰ সম্পূৰ্ণ সলনি হৈছে আপুনি এটা কথা মন কৰিব যে নৈবিলাকত যধে মধে বালি খননৰ ফলতো এই যিটো আমি ভয়াৱহ বান দেখিলো তাৰ এটা মূল কাৰণ বুলি ক'ব পাৰি কাৰণ মন গ'লে আপুনি এটা বনাই ল'লে তাত আপুনি গাড়ী সোমোৱালে আপুনি বালি খান্দিলে আৰু সেইকাৰণে যিকোনো আচলতে যিকোনো ঠাইতে পানী ঢল বৈছে সেইবাবে যিকোনো অঞ্চললৈ সেই পানী বৈ গৈছে আৰু আজি মই যেতিয়া মই ডিমৰ পৰা কালি যেতিয়া মই ডিমত আৱদ্ধ হৈছোঁ আজি পানী শুকোৱাৰ বাবে আহিব পাৰিলোঁ ঘৰলৈ কিন্তু দেখিলোঁ যে এনেকুৱা ধৰণৰ সোঁত বৈছে পূৰ্বতে তেনেকুৱা ধৰণৰ আমিতো বান দেখা নাই কিন্তু সেই যিটো সোঁতৰ ঢৌ দেখিছোঁ পথৰ পকা আলি পৰ্যন্ত ফালি গৈছে বা মানে আঁতৰাই দিছে ওপৰ তৰফটো আঁতৰি গৈছে ইমান কোবাল সোঁত আৰু এইটো মূলতঃ কাৰণ আছে কি সেই যিবিলাক কালভাৰ্ট ধুদুৱালি কালভাৰ্টেই হওক ৰেল আলি কালভাৰ্টেই হওক পৰ্যাপ্ত পৰিমাণে তেওঁলোকৰ যিবিলাক হ'ব লাগে কালভাৰ্ট নথকাৰ কাৰণে আৰু সেইবিলাক খুব সৰু কালভাৰ্ট যি কাৰণে আজি লুখুৰাখন আজি তাৰ বলি হ'বলগীয়া হৈছে সেই অঞ্চলটো আচলতে দক্ষিণ পাৰৰ গাঁওবিলাক সেইটো কাৰণে ইমান তেওঁলোকে ফল ভুগিবলগীয়া হৈছে যদি সুপৰিকল্পিতভাৱে ধুদুৱালি যদি কালভাৰ্টবিলাক দিলে হয় বা ৰেল বিভাগত যদি তেনেকুৱা ধৰণৰ ডাঙৰ কালভাৰ্ট দিলে হয় তেতিয়াহ'লে কিন্তু এই যিটো বানৰ ভয়াৱহতাটো আমি কমকৈ দেখিলোহেঁতেন আজি যিটো দেখিছোঁ আৰু মই পুনৰবাৰ কৈছোঁ যে যিটো আচলতে যধে মধে মাটি খননৰ ফলত বালি খননৰ ফলত মূলতঃ এইবাৰ কিন্তু এই যদি মথাউৰিবিহীন নৈ যিটো বিভীষিকা যিটো দেখিলোঁ সেইটো কিন্তু মূল কাৰণ হিচাপে এই যিটো যধে মধে বালি খনন বা মাটি খননৰো এটা অন্যতম কাৰণ হিচাপে কিন্তু চৰ্চিত হৈছে কাৰণ আপুনি যিকোনো ফালে পানীত বিয়পিছে কোনো এটা নিৰ্দিষ্ট কথা নাই ইয়াত যোনফালে মন কৰিছে যোনফালে লিক পাইছে সেইফালে পানী ঢল বৈছে আৰু সেইবাবে আচলতে ইয়াৰ যিটো পানী যিটো স্প্ৰেড হৈছে খুব ভয়ংকৰভাৱে হৈছে যিবিলাক নতুন অঞ্চল যিবিলাক অঞ্চলত পূৰ্বত বানপানী হোৱা নাছিল সেইবিলাক অঞ্চলত এতিয়া পানী বাগৰি গৈছে সেইটো এটা মূল কাৰণ হিচাপে আমি ল'ব পাৰোঁ হয় মূল কাৰণ হিচাপে ল'ব পাৰোঁ চৰকাৰৰ দৃষ্টিগোচৰ আপুনি কৰিছে আৰু যিহেতু সাজু হৈ থকা নাছিল উজনিৰ সেইসকল লোক গতিকে তেওঁলোকে বিভীষিকাৰ সন্মুখীন হৈছে ইয়াত মই উৰিষ্যাৰ ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি OSDM-ৰ যি পৰিকল্পনা 1999 চনত যি চাইক্লন হৈছিলে সেই চাইক্লন তেওঁলোকৰ 10,000 লোকৰ মৃত্যু হৈছে আৰু তাৰপিছত তেওঁলোকে যি পদ্ধতি গ্ৰহণ কৰিলে গোটেই
প্ৰক্ৰিয়াটোক যি ধৰণে ডিচেন্ট্ৰেলাইজ কৰিলে বিকেন্দ্ৰীকৰণ কৰিলে সেই উৰিষ্যাৰ মডেলটো আমি অসমে গ্ৰহণ কৰিব পাৰোঁ 2021 চনত আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্টৰ 4 গৰাকী বিষয়া উৰিষ্যালৈ গৈছিল গোটেই প্ৰক্ৰিয়াটো অধ্যয়ন কৰিবলৈ তেওঁলোকে কৈছিলে তেতিয়া উৰিষ্যাত যে আমি অসমত এই যি মডেলটো অসমতো প্ৰয়োগ কৰিম কিন্তু এতিয়ালৈকে প্ৰয়োগ কৰা নহ'ল আংশিকভাৱে প্ৰয়োগ কৰা হৈছিল কিন্তু আমি ফল নেদেখিলোঁ উৰিষ্যাত কি কৰে গোটেই গাঁও পৰ্যায়লৈ ডিজাষ্টাৰ মেনেজমেণ্ট বা দুৰ্যোগ প্ৰশমন গোটেই প্ৰক্ৰিয়াটো গাঁও অঞ্চললৈ লৈ যোৱা হয় আৰু গাঁৱৰ যুৱক যুৱতীসকলক 18 পৰা 35 বছৰ বয়সীয়া যুৱক যুৱতীসকলক প্ৰশিক্ষণ দিয়া হয় তেওঁলোকক সকলো ধৰণৰ প্ৰশিক্ষণ দিয়া হয় আৰু ইন হাউচ প্ৰশিক্ষণ দিয়া হয় প্ৰায় 18 দিনৰ প্ৰশিক্ষণ দিয়াৰ পিছত তেওঁলোকক প্ৰমাণপত্ৰ দিয়া হয় আৰু তেওঁলোকক সাজু কৰি ৰখা হয় গতিকে তেওঁলোক ভিক্টিমৰ পৰা লাইফ সেভাৰলৈ ৰূপান্তৰ হয় আৰু যেতিয়া তেনে ধৰণৰ পৰিস্থিতি আহে সাইক্লোন হওক বানপানী হওক তেওঁলোক জপিয়াই পৰে ৰেস্কিউ অপাৰেশ্যনত গতিকে তেওঁলোক ফাৰ্ষ্ট লাইনত থাকে সহযোগ কৰা গোটেই প্ৰক্ৰিয়াটোত গতিকে আমাৰ ইয়াত চহৰ অঞ্চলৰ পৰা দুৰ্যোগ প্ৰশমনৰ লোকসকল উপস্থিত হোৱাৰ আগতেই উৰিষ্যাৰ ক্ষেত্ৰত সেই সকল লোকে কামটো আৰম্ভ কৰিব পাৰে গতিকে উৰিষ্যাৰ মডেলটো ইমিডিয়েটলি শীঘ্ৰে অসমত ৰিপ্লিকেট কৰাটো খুবেই প্ৰয়োজন আৰু খাদ্য বিতৰণৰ ক্ষেত্ৰত আমাৰ অসমতো সেলফ হেল্প গ্ৰুপবোৰ আছে সেই গ্ৰুপবোৰৰ যিসকল মহিলা তেওঁলোকক বিভিন্ন সময়ত বিভিন্ন সাহায্য দিয়া হয় উৰিষ্যাত সেই মহিলাসকলক ব্যৱহাৰ কৰা হয় আত্মসহায়ক গোটৰ মহিলাসকলক খাদ্য বিতৰণ ইত্যাদি কামত ব্যৱহাৰ কৰা হয় বৰ সুন্দৰ এটা মডেল যিটো মডেল আমি অসমতো প্ৰয়োগ কৰিব পাৰোঁ মই মোৰ বিৰতি লোৱাৰ সময় হৈছে কিন্তু সংক্ষেপত এটা মন্তব্য মই দুৱাৰা ডাঙৰীয়া আপোনাৰ পৰা লৈ ল'ম তাৰ পিছত মই বিৰতি ল'ম এই যে খননৰ কথাটো ক'লে মোৰ সতীৰ্থগৰাকীয়ে জ্যোতিপ্ৰসাদ গগৈয়ে খনন বালি খনন পাহাৰ খনন আৰ্ট কাটিং হৈয়ে থাকে আৰু অবৈধভাৱে নদীৰ পাৰৰ পৰা বালি বাছত লৈ গৈ ট্ৰাকত লৈ গৈয়ে থকা হয় বিভিন্ন নিৰ্মাণ কাৰ্যৰ কাৰণে এই প্ৰক্ৰিয়াই তেওঁৰ মতে এই বানৰ এটা অন্যতম কাৰণ সৰু সৰু নদীবোৰত মই আচলতে মোৰ কথাখিনিত সেইটোৱে মই আচলতে ক'ব বিচাৰিছোঁ যে কি কাৰণে মাথাউৰিটো তাতে ভাঙিলে সেইটো আমি জানাটো খুবেই প্ৰয়োজন এতিয়া ইয়াতে দুটা কথা আছে তেখেতে খুব শুদ্ধ কথা এটা কৈ আছে যে যেতিয়া আপোনাৰ নদী এখনৰ পৰা বালি খানি লৈ আহিব এইটো মাথাউৰিটোৰ পৰা উঠাই লৈ আহে হয় তো মাথাউৰিটোলৈ চিধা চিধিকৈ ইমান 60 ডিগ্ৰী 70 ডিগ্ৰী এনেকুৱাকৈ উঠাই নিব নোৱাৰে গতিকে মাথাউৰিটো আধা ভালাক কাটি তাতে ৰাস্তা বনায় আৰু এটা মই যে কৈ আছোঁ যে মাথাউৰিৰ হাইটটো যে হৈছে এই যে ট্ৰাকবিলাক আহি পেলাই মাথাউৰি দি চলি পেলাই চলাই লৈ আহে হাইটটো কমি যায় ইমান লোডেড গাড়ীখন যেতিয়া যাব তাৰ হাইটটো কমি গ'ল এইবিলাক মনিটৰিং কোনে কৰিব এই যে তাতে যে খানিব দিলে খনাৰ পিছত সেই যে কিমান বালি তাৰ পৰা খানি আছে ক'ত খানিছে এতিয়া ধৰক আপোনাৰ বালি যেতিয়া খানিবলৈ দিয়া যায় তেওঁলোকক দিয়া যায় যে নদীখনৰ পাৰৰ পৰা ধৰক আপোনাৰ 100 মিটাৰ বা 50 মিটাৰ আঁতৰত ভিতৰৰ ফালে খানিব এনেকুৱা ধৰণৰ দিয়া যায় যেতিয়া আপোনাৰ ধৰক এনভাইৰনমেণ্টেল ক্লিয়াৰেন্স দিয়ে আমাৰ ষ্টেট মানে এনভাইৰনমেণ্টেল প্ৰেজেল কমিটি আছে তো তেওঁলোকে সেইবিলাক পেৰামিটাৰ ধৰি দিয়ে কিন্তু তাক মনিটৰ কৰিবলগীয়া এইটো হৈছে যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গাফিলতি কিন্তু বহুত সময়ত আচলতে দেখা যায় মই আজি 4-5 দিন মানৰ আগত এখন নদীত মই এনেকুৱা এটা চাবলৈ গৈছিলোঁ মই দেখিছোঁ যে নদী পাৰটো তেওঁলোকে পাৰ্মিশ্যন মানে দিছে কোনোবা জেগাত কিন্তু তেওঁলোকে নদী পাৰটো বেংকটোৱে খানি পেলালে পূৰা খানি পেলালে নদী বেংকটো নাই গতিকে এইটো এটা ঘটনাহে কিন্তু এনেকুৱা ধৰণৰ মানে আপুনি ঢেৰ পাব ক'ৰবাত আপোনাক খানিব দিয়া আছে ধৰক মেক্সিমাম 3 মিটাৰলৈকে খানিব পাৰে বুলি আপুনি দেখিব তেওঁলোকে 10 মিটাৰ 15 মিটাৰ লৈ পেলাই খান্দি আছে এই নদী পাৰটোতে য'ত নদী পাৰ আছে পাৰতেই ধৰক আপোনাৰ পাম্প লগাই পেলাই তাৰ পৰা বালি উঠাই আছে এইবিলাকৰ মনিটৰিং ব্যৱস্থাটো কি আছে গতিকে যেতিয়া মোৰ নদী এখনৰ কথা ভাবিম যে নদী ইমান এটা মানে এটা চিৰিয়াছ এটা মানে এটা এণ্টিটি আমাৰ হাইড্ৰলজিকেল এণ্টিটি তাৰ ভিতৰত যেতিয়া মই কাম কৰিবলৈ যাম তেতিয়া সেইবিলাকটো মনিটৰ কৰিব লাগিব যে সেইবিলাক ইমপ্লিমেণ্টেশ্যন মানে ঠিক ঠাকে হৈছে নে নাই আপোনাক যেতিয়া এটা পাৰ্মিশ্যন দিয়া যায় সেইটো সকলোবিলাক ধৰিয়ে দিয়া যায় কিন্তু প্ৰেক্টিকেলি আপুনি যদি ফিল্ডত যদি চাই সেইবিলাক কিন্তু তেনেকুৱা ধৰণে নহয় আৰু ফিল্ডত চাবলগীয়া দায়িত্বটো কিন্তু ফৰেষ্ট ডিপাৰ্টমেণ্ট হয় এইটো গতিকে ইয়াতে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে এইটোৰ লগত ইনভলভ হৈ নাথাকে যে খানিলে বালি খানিলে সেইটোত ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট ইনভলভ ফৰেষ্ট ডিপাৰ্টমেণ্টে গতিকে মই এইকাৰণে কৈ আছোঁ যে আচলতে কি কাৰণত
এইটো মাথাউৰিটো ভাঙিল সেইটো আমি বিশ্লেষণ কৰি চোৱা খুবেই দৰকাৰ খুবেই প্ৰয়োজন আৰু সেইটোৱে ক'ব যে আমি কি কৰিব লাগিব কিয় হ'ল আৰু এইটো নহ'ব লাগিলে আমি কিয় কৰিব মানে প্ৰিভেন্টিভ মেজাৰ্ছবিলাক তেতিয়াহে ওলাব বেমাৰটো আইডেন্টিফাই কৰিব লাগিব বেমাৰটো মই এটা কথা আপোনাৰ পৰা ইণ্টাৰপ্ৰিট এই ধৰণে কৰিব পাৰোঁ প্ৰথমতে প্ৰাকৃতিক দুৰ্যোগ বহুতে কয় প্ৰাকৃতিক দুৰ্যোগ ইয়াৰ সৈতে আমি সহাৱস্থান কৰিবই লাগিব কিন্তু এই কাৰকবোৰো আমি ভাবি চাব লাগিব কালভাৰ্ট পৰ্যাপ্ত কিয় নাই ৰেলৰ আলিৰ তলত পানী যোৱাৰ ব্যৱস্থা কিয় নাই আৰু তাৰ সমান্তৰালে বালি মাফিয়াও এই গোটেই প্ৰক্ৰিয়াটোত বহু প্ৰকাৰে জড়িত নেকি সেই বালি মাফিয়াৰ তেনেধৰণৰ কাৰ্যৰ কাৰণে আৰু চৰকাৰৰ প্ৰপাৰ মনিটৰিং নোহোৱাৰ কাৰণে বিভাগৰ প্ৰপাৰ মনিটৰিং নোহোৱাৰ কাৰণে আজি যদি নাজিৰাত সেই সকল লোকে মৃত্যু সাবটিবলগীয়া হৈছে তাৰ কাৰণে দোষী কোন অকল মাত্ৰ প্ৰকৃতিক দোষ দি ৰুষ্ট প্ৰকৃতিক দোষ দি বা পাহাৰীয়া ৰাজ্যকেইখনৰ পাহাৰকেইটাক দোষ দি বা পাহাৰীয়া ৰাজ্যকেইখনৰ লোকে পাহাৰ কাটি কাটি শেষ কৰিলে যাৰ কাৰণে অসম আজি বিপদৰ সন্মুখীন হৈছে বুলি কৈ পেলাই আমি কিন্তু দায় হাৰিব নোৱাৰোঁ এতিয়া সাহায্য দিয়া মানৱতাৰ খাতিৰত সাহায্য দিয়াটো আমাৰ কৰ্তব্য আমি সকলোৱে সাহায্যৰ কামত নিমজ্জিত হৈছোঁ কিন্তু সাহায্য দিম পানী শুকাব পানীৰ পিছৰ যি ভয়াৱহতা সেই ভয়াৱহতা আমি পাৰ কৰি ল'ম কিন্তু তাৰ পিছত আকৌ আমি এটা বানপানীৰ কাৰণে ৰখি থাকিম নে এনেবোৰ প্ৰশ্ন প্ৰাসংগিক এটা বিৰতি ল'ম বিৰতিৰ পিছতে মই দিগন্ত মোৰ সৈতে সংযুক্ত হৈ থাকিব দিগন্তৰ ওচৰলৈও যাম তেওঁ সংযুক্ত হৈ থাকিব টিয়কৰ পৰা যি টিয়কতো বিভীষিকাময় পৰিৱেশ আৰু লগতে মহম্মদ ডাঙৰীয়া আছে এন মহম্মদ আমাৰ লগত তেওঁৰ ওচৰলৈ যাম এতিয়া লৈছোঁ এটা বাণিজ্যিক বিৰতি শীঘ্ৰে ঘূৰি আহিম নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছোঁ আমাৰ হাতত 10-12 মিনিটমান সময় আছে মই পোনে দিগন্তৰ ওচৰলৈ যাব বিচাৰিম দিগন্ত আমাৰ সৈতে সংযুক্ত হৈ আছে টিয়কৰ পৰা দিগন্ত টিয়কৰ পৰিৱেশ জানিব বিচাৰিম পাৰ্থ চাওক মই কৈছোঁৱেই যে এইসকল আমি পূৰ্বতে কৈছোঁ যে বানাক্ৰান্তৰ মাজত যি আচলতে তেওঁলোকৰ সকলো হেৰুৱাই সৰ্বশ্ৰান্ত হৈ পৰিছে মই আৰু বহু কেইগৰাকী খেতিয়ক আছে মই দেউতা অকণমান আগলৈ আহক আপোনাৰ ঘৰ ইয়াতে মোৰ ঘৰ কিনাৰতে কাষতে ঘৰ ডুবিছে আৰু ঘৰ ভাঙিলো মই বেৰ ভাঙি লৈ গৈছে ভঁৰাল ঘৰটো আছে ভাল ঘৰটো আছে গৰু ম'হ কি কৰিছে গৰু মই বাটত বান্ধি থৈছোঁ বাটতে আছে খোৱা বোৱা তেওঁ গৰু কলপাত চলপাত বিচাৰি খুৱাইছোঁ কলপাত খুৱাইছে মই আৰু লোক আছে যথেষ্ট লোক আছে ইয়াতে দেউতা আপুনি নামঘৰৰ পৰা আহিলে নামঘৰত পানী সোমাইছে নেকি নামঘৰত বাটচৰাটো সোমালে বাটচৰাত পানী আপোনাৰ ঘৰত মোৰ ঘৰৰ ভিতৰতো পানী সোমালে ঘৰৰ ভিতৰত পানী এইবাৰে এনেকুৱা বহুত বছৰ এইবাৰহে পাইছোঁ আমি পানী ইয়াত আগতে নাই হোৱা আগত ইমান ডাঙৰ পানী নাই পোৱা মই আৰু লোক আছে মই তেওঁলোকৰ পৰা অকণমান ল'ম এগৰাকী সচেতন যুৱক আছে দাদা আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ যিটো পৰিস্থিতি হৈছে কেওফালে হাহাকাৰময় পৰিস্থিতি কাৰো চকুলে কোনেও চাব নোৱাৰা অৱস্থা আৰু এই সময়ছোৱাত কেনেধৰণে আচলতে আপোনাৰ আহ্বান কি থাকিব প্ৰশাসন চৰকাৰলৈ কেনেধৰণে এই পৰিস্থিতিত মোকাবিলা কৰিব সকলোৱে কৈছে যে আমাৰ পথাৰখন শেষ হৈ গ'ল আমাৰ ভঁৰাল ঘৰ শেষ হৈ গ'ল আমাৰ ঘৰখন শেষ হৈ গ'ল এই তাৰ পিছৰ পৰিস্থিতিটো কেনেধৰণে মোকাবিলা কৰিব বুলি আশা কৰিছে চাওক যোৱা 3 দিন ধৰি মৰিয়নি সমষ্টি হওক বা টিয়ক বিধানসভা সমষ্টি ৰাইজ বাৰুকৈ বানত আক্ৰান্ত হৈছে দেখিছে প্ৰতিঘৰ মানুহে আচলতে য'ত নেকি পানী নহয় তাতো এই পানীয়ে কিন্তু বাৰুকৈ প্ৰভাৱ পেলাইছে আৰু দেখিছে খেতিসকল খেতিৰ লগত জড়িত আজি ৰুইছিলে সকলোৱে খেতি বৰ্তমান মাৰি পেলাইছে আৰু তাৰ প্ৰশাসনে বানাক্ৰান্তত পৰ্যাপ্ত পৰিমাণে কিমান সহায় কৰিব পাৰিছে সেইটো আমি দেখি আছোঁ আমি গম পাইছোঁ বিভিন্ন ঠাইত বৰ্তমান যিবিলাক বান সাহায্য তেওঁলোকে প্ৰদান কৰিছে আৰু বান সাহায্য প্ৰদান কৰিলে নহ'ব আচলতে ভৱিষ্যতৰ অনাগত দিনত এইসকল ৰাইজে কেনেদৰে পৰিস্থিতিৰ মোকাবিলা কৰিব ধৰক পানীটো শুকাই যোৱাৰ লগে লগে মানুহবিলাকৰ কি হ'ব ইয়াতে আপোনাৰ বিভিন্ন বেমাৰ আজাৰ দেখা দিব পাৰে পশুখাদ্য পৰ্যাপ্ত পৰিমাণে যোগান ধৰিছে নাই এই কথাখিনি যোৰহাট জিলাৰ প্ৰশাসনে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু ধৰক ভৱিষ্যতে যিবিলাক যদি ৰাইজৰ কিবা ৰোগ হয় সেই ৰোগৰ ক্ষেত্ৰত যাতে কিছুমান মেডিকেল কেম্প কৰি ৰাইজক সকাহ দিয়ে আমি এইখিনি আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ হয় সেই আছিল দিগন্ত তেওঁ ওচৰলৈ মই পুনৰ যাম গতিকে সেই বিভীষিকা আৰু সকলোৱে চিন্তা কৰিছে বান শুকোৱাৰ পিছত পানী শুকোৱাৰ পিছত কি এক পৰিৱেশৰ সৃষ্টি হ'ব কাৰণ পশুধনৰ মৃত্যু হৈছে সেই পশুধনবোৰ গৰু ছাগলী যিবোৰ মৃত্যু হৈছে সেইবোৰ ছাগলী উন্মুক্ত হৈ পৰি থাকিব তেতিয়া গতিকে তেনে ক্ষেত্ৰত প্ৰশাসনে আন এক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব প্ৰশাসনে সেই প্ৰত্যাহ্বান মোকাবিলা কৰিবই লাগিব বানাক্ৰান্তৰ কাৰণে যি কি নহওক মই মহম্মদ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ শেষৰটো মন্তব্য আপোনাৰ পৰা এতিয়া এই এনেকুৱা যাতে বানপানী আগলৈ নহয় এতিয়া গভৰ্ণমেণ্টে এতিয়া ইমিডিয়েট কিছুমান একশ্যন ল'ব লাগে আৰু যেনেকৈ এম্বেংকমেণ্টবিলাক ঠিক কৰিব লাগে মাথাউৰিবিলাক মডাৰ্ণ টেকন'লজিৰে বনাব লাগে নতুন ডিজাইন কৰিব লাগে
কৰি পেলাই এইবোৰ ভাল কণ্ট্ৰেক্টৰে মই এইটো কথা কওঁ ভাল কণ্ট্ৰেক্টৰ লগাই ভাল কণ্ট্ৰেক্টৰ বুলি কিয় কৈছে কনষ্ট্ৰাকশ্যন কোম্পানী কাৰণ যিবোৰ দেখা যায় বহুত গাফিলতি কৰে যিবোৰ মানে ডিজাইন মতে নকৰে এই ভাঙি যোৱাৰ যে কাৰণবিলাক সেইটো এটা কাৰণ মানে ভালকৈ নকৰাৰ কাৰণে এইটো তাৰপাছত হেৰি কৰিব লাগে এই ছেটেলাইট আজিকালি আছে গোটেই কেচমেণ্ট এৰিয়াবিলাক চাই থাকিব লাগে ক'ত কি যিটো আৰ্টিফিচিয়েল ডেম এটা হোৱা বুলি যিটো মানে সন্দেহ কৰিছে সেইটোতো গম পাবই লাগে মই ভাবোঁ আৰ্টিফিচিয়েল ডেম হোৱা নাই কাৰণ পানী আহি আছে যিহেতু আৰু যদি হৈছিলে হ'ব বুলি সন্দেহ কৰিছে তেতিয়া পানীটো বন্ধ হৈ যাব তাৰপিছত আকৌ ছাডেনলি পানীটো খুলি পেলাই আকৌ ডাঙৰ ফ্লাড হ'ব সেই বস্তুখিনি আচলতে ছেটেলাইট হেৰিৰে চাই পেলাই এইবোৰ গম পাবই লাগে ক'ত কি হৈ আছে কেচমেণ্ট এৰিয়াবিলাক ট্ৰিটমেণ্ট প্লেন বুলি এটা থাকে ক'ত ক'ত মানে শ্লাইড হ'ব পাৰে হেৰি হ'ব পাৰে সেই বস্তুবিলাক আগতে প্ৰিভেণ্টিভ মেজাৰবিলাক লৈ ল'ব পাৰে সেইবিলাক ল'ব লাগে তাৰপাছত আৰ্লি ৱাৰ্ণিং ছিষ্টেম থাকিব লাগে যে ওপৰত আৰ্লি ডিচাৰ্জ আৰু লেভেল সেইবোৰ চাই পেলাই কিমান পানী আছে ছাডেনলি পানীটো বাঢ়িলে 6 ঘণ্টামান আগতে গম পাব লাগিব তলত ৱাৰ্ণিংটো দি দিলে তেতিয়া মানুহবোৰ সাৱধান হৈ যাব পাৰে উৰিষ্যাত সেই আৰ্লি ৱাৰ্ণিঙৰ কাৰণে ভলণ্টিয়াৰ্ছো আছে এই যিটো মই ক'লোঁ তেওঁলোকৰ স্কিমত গতিকে এতিয়া আপুনি নাজিৰাত যিহেতু প্ৰথমবাৰৰ কাৰণে হৈছে আৰ্লি ৱাৰ্ণিং কেনেকৈ সম্ভৱ হ'ব বা আৰ্লি ৱাৰ্ণিংটো সেই ওপৰত আপষ্ট্ৰীমত হেৰি থাকিব লাগিব ডিচাৰ্জ চাইড থাকিব লাগিব তেতিয়া তাৰ পৰা যদি পানী ছাডেনলি আহিছে প্ৰত্যেকখন নদীতে থাকিব লাগিব সৰু নদী বুলি এৰি দিব নালাগে ডাঙৰ নদীত থাকে সৰু নদীবিলাকতো গোটেই এই উপনদীবিলাক শাখা নদী যিবিলাক আছে চবতে ওপৰত আৰ্লি ৱাৰ্ণিং ছিষ্টেমটো বহাব লাগে আৰ্লি ৱাৰ্ণিং ছিষ্টেম মানে কি গেছ ডিচাৰ্জ চাইড থাকিব তাত অনবৰত মানুহে মনিটৰ কৰি থাকিব আৰু যদি ফ্লাড আহিছে লগে লগে ৱাৰ্ণিংটো দি দিব দিলে ৱাৰ্ণিঙৰ পৰা মানে হেৰিখিনি আহি পাওঁতে এটা ট্ৰেভেল টাইম থাকেতো 6 ঘণ্টা মিনিমাম 6 ঘণ্টা 7 ঘণ্টা এই ট্ৰেভেল মানে লিড টাইম বুলি কয় লিড টাইম লৈ পেলাই নিৰাপদ স্থানলৈ যাব পাৰিব লাগে মই দিগন্ত আপোনাৰ ওচৰলৈ পুনৰ গৈছোঁ মই বেছি সময় নহয় 2 মিনিটহে আপোনাৰ পৰা ল'ব পাৰিম তাৰপিছত মই অনুষ্ঠান সামৰিব লাগিব দুৰা ডাঙৰীৰ ওচৰলৈ সুযোগ পালে আহিম কিন্তু দিগন্ত আপোনাৰ ওচৰলৈ পুনৰ গৈছোঁ লগত আৰু বহু সংখ্যক লোক আছে মই দেউতা আপোনাৰ ঘৰ ইয়াতে মোৰ ঘৰ গাইন গাঁও জবদুৱাৰ পানীত ঘৰ ডুবি আছে ধান চাউলো ডুবিলে ধানো লোকচান হৈছে হ'ল এতিয়া ক'ত আছে ক'ত আপোনালোক আমি ওচৰতে আমাৰ নামঘৰ আছে নামঘৰ জেগাটো অলপ ওখ আমি তাতে আছো খোৱা বোৱা আমি তাতে ৰন্ধা বঢ়া কৰি খাওঁ আৰু যি ঘৰত আছিলে আৰু চাউল পাত সেইখিনিকে আমি ব্যৱহাৰ কৰি আছোঁ বৰ্তমান আৰু চৰকাৰৰ ফালৰ পৰা আমি বিশেষ সহায় পোৱা নাই মাত্ৰ পানী বটল 2টা নে 3টা আৰু লগতে বিস্কুটৰ পেকেট 2টা 3টা এনেকুৱা সেয়াই পাইছোঁ আৰু অন্য কোনো আমি তেনেকুৱা সহায় পোৱা নাই আমাৰ খেতিপথাৰ যথেষ্ট লোকচান মাটি বাৰী ৰোৱা হৈছিলে সেইখিনি আৰু থকা যিখিনি আমাৰ কঠীয়া সেইখিনি ওপৰতো এতিয়া প্ৰায় 2.5 ফুট 3 ফুট পানী আছে গতিকে আমাৰ খেতিও শেষ হ'ল গতিকে এতিয়া আমাৰ বিকল্প কোনো ব্যৱস্থাই নাই যদি আমাক চৰকাৰে এই ক্ষেত্ৰত সহায় নকৰে তেতিয়াহ'লে আমাৰ অহা বছৰ আমি খেতি ভাত খাবলৈ নাপাওঁ আপোনাৰ ঘৰতো একেই অৱস্থা মোৰ ঘৰতো একেই অৱস্থা পানী আৰু বেৰ পৰ্যন্ত কৰি ভাঙি নিছে মোৰ সকলো ভাঙি লৈ তাৰপিছতে আমাৰ গৰু এতিয়া ৰাখিবলৈ জেগা নাই তাৰমানে কলপাত কাটি দিবলগীয়া হৈছে তেনেকুৱা ধৰণৰ কিছুমান আমাৰ থাকিবলগীয়া হৈছে বিশেষ শুনিলোঁ চৰকাৰে তেওঁলোকক বা যি স্থানীয় প্ৰশাসনে তেওঁলোকক সহযোগ আগবঢ়াওক আমাৰ এই আহ্বান এই মঞ্চৰ পৰা মোৰ হাতত খুব কম সময় আছে মই দুৰা ডাঙৰী আপোনাৰ ওচৰলৈ আহিছোঁ শেষৰটো মন্তব্য আপুনি সকলোৰে যিসকল আমাৰ সৈতে সংযুক্ত হ'ল আজি বানত প্ৰভাৱিত লোক তেওঁলোকৰ মন্তব্য শুনিলে গতিকে সাংঘাতিক বিভীষিকাৰ মাজেদি তেওঁলোক পাৰ হৈছে ইয়াৰ পিছত পানী শুকোৱাৰ পিছত কি কৰিব সেয়া অন্য বিষয় শেষৰটো মন্তব্য কি ক'ব আপুনি এনেকুৱা যাতে আৰু নঘটে চাওক এটা আমাৰ যিটো দুৰ্যোগ ব্যৱস্থা এইটো ভাল হ'ব লাগিব সেইটো পূৰা এক্টিভলি মই যিটো দেখা পাইছোঁ যে সকলোৰে আপত্তি বা অসন্তুষ্টি দেখাইছে যে আমাক তেনেকৈ সাহাৰ্য আমাৰ অহা নাই থিয়ৰী আৰু প্ৰেক্টিচ দুটা বেলেগ
গতিকে আমি চৰকাৰে বহুত সময়তে এইটো কৈ থাকে যে আমি দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আছে, আমি এইখিনি কাম আমি এনেকৈ কৰিছোঁ, তেওঁলোকে ভাবে কিন্তু সেইখিনি যে এডিকুৱেট নহয়, তাক আৰু আমি ডেভেলপ কৰিব লাগিব। সেইটোৰ কাৰণে আচলতে আমি এক্টিভলি লাগিব গভৰ্ণমেণ্টৰ পলিচিটো এনেকুৱা হ'ব লাগিব যে আমি দুৰ্যোগ ব্যৱস্থাপনা ব্যৱস্থাটো খুব ৱাইড স্প্ৰেড, মানে সকলোৰে মাজত যাতে সোমাই যাব পাৰে আৰু এটা খুব এফেক্টিভ এটা মেকানিজিম আমি ডেভেলপ কৰিব পাৰিব লাগিব মই ভাবোঁ। তেতিয়াহ'লে যে আমাৰ আজি যিমানখিনি আমি মানুহৰ জীৱ জন্তুৰ নিধন হৈছে আৰু মানুহৰ যিটো কষ্ট হৈছে সেইখিনি কিছু পৰিমাণে আমি লাঘৱ কৰিব পাৰিম। হয়, এই চিন্তাৰে মই অনুষ্ঠান সামৰিব লাগিব। আমাৰ কৰিবলগীয়া বহুত আছে। আমি আমাৰ নদীকেইখনক জানিব লাগিব, বুজিব লাগিব, নদীকেইখনৰ পৰা তথ্য সংগ্ৰহ কৰিব লাগিব আৰু সেই তথ্যবোৰ ইফেক্টিভলি আমি ব্যৱহাৰ কৰিব লাগিব। দুৰ্যোগ প্ৰশমন যি ব্যৱস্থাপনা সেই ব্যৱস্থাপনা আমি বিকেন্দ্ৰীকৰণ কৰি গাঁৱলৈ লৈ যাব লাগিব, গাঁৱৰ যুৱক যুৱতীক প্ৰশিক্ষণ দিব লাগিব। আৰু আমি ভাবি থাকিলে নহ'ব, আজিৰ তাৰিখত যি ধৰণৰ এক্সট্ৰিম ক্লাইমেট চেঞ্জ হৈছে বা ক্লাইমেটিক কণ্ডিশ্যন আমি দেখা পাইছোঁ, আমি ভাবি থাকিলে নহ'ব এটা বিশেষ স্থানত বানপানী আহিব, এটা বিশেষ স্থানত বানপানী নহয়। বিভিন্ন স্থান প্ৰতিটো স্থানতে আমি দুৰ্যোগ ব্যৱস্থাপনা সক্ৰিয় কৰি ৰাখিব লাগিব যাতে নাজিৰা সদৃশ ঘটনা নঘটে। 100জন লোক নিৰুদ্দিষ্ট হৈ আছিলে, তাৰে কিছু লোকৰ শৱদেহ উদ্ধাৰ হৈছে। আমি গোটেইকেইজন লোকৰ মৃত্যু হৈছে বুলি ক'ব নোৱাৰোঁ। আশা কৰিছোঁ জীৱিত থাকক সকলো, উদ্ধাৰ হওক তেওঁলোক, কাৰণ যিহেতু যোগাযোগ বিচ্ছিন্ন হৈ গৈছে, গতিকে সেইকাৰণে বহু লোক এতিয়ালৈকে নিৰুদ্দিষ্ট হৈ পৰিছে। গতিকে সকলো যোগাযোগ আৰু যিসকল লোক আছে তেওঁলোক নিৰাপদ স্থানলৈ আহক, তেওঁলোক সকলোৰে ৰেস্কিউ হওক, এই চিন্তা। আৰু অনাগত সময়ত এনেধৰণৰ বিভীষিকা যাতে আমি মোকাবিলা কৰিব পাৰোঁ, যাতে এনেধৰণৰ বিভীষিকাৰ কাৰকবোৰ যিবোৰ বিশেষজ্ঞসকলে আজি এই মঞ্চত ক'লে সেই কাৰকবোৰকো আমি চিন্তা কৰোঁ, বা তেনেধৰণৰ যদি অবৈধ কিবা কাম চলি আছে সেই কামবোৰ আমি বন্ধ কৰোঁ। মুঠৰ ওপৰত প্ৰকৃতিৰ তাণ্ডৱ থাকিবই, কিন্তু সেই তাণ্ডৱ আমি মিনিমাইজ কৰিব পাৰিব লাগিব। আমি যদি মেক্সিমাইজ কৰাৰ এক সুযোগ দি দিওঁ, অৱকাশ দি দিওঁ, তেতিয়া এনেধৰণৰ বিভীষিকা তাণ্ডৱৰ আমি বশৱৰ্তী হৈয়ে থাকিম। এই চিন্তাৰে অনুষ্ঠান সামৰিছোঁ। মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে মোৰ সতীৰ্থসকলক, বিশেষকৈ নবুল, গৌতম, জ্যোতিপ্ৰসাদ, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ষ্টুডিঅ'ত উপস্থিত হোৱাৰ কাৰণে ভাগৱত প্ৰাণ দুৱৰা আৰু AN মহম্মদ দুজনকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, এই চিন্তাৰে অনুষ্ঠান সামৰিছোঁ। শুভৰাত্ৰি।